Namaskar everyone. Healthy India, beautiful Indians. Atomir মূল মন্ত্র cherish the spirit, create a vision, follow the faith, serve in humility. নমস্কাৰ প্ৰিয় এটমিয়ান পৰিয়াল, মই শ্ৰীমতী কেশন দত্ত শদিয়াৰ পৰা গ্ৰেট লিডাৰ্ছ মিটিঙলৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো। আজিৰ এই বিশেষ অনুষ্ঠানত আপুনি জানিব পাৰিব এজন সক্ৰিয় নেতাৰ জীৱন দৃষ্টি, সফলতাৰ বাস্তৱ অভিজ্ঞতা, এটমি ব্যৱসায়ত সফল হোৱাৰ সঠিক পথ, গ্ৰাহক সেৱাৰ শক্তি আৰু মূল্যবোধ, দৈনিক অভ্যাস কেনেকৈ সফলতা আনে, দৈনিক অভ্যাসে কেনেকৈ সফলতা আনে, অনুপ্ৰেৰণাদায়ক সফলতাৰ কাহিনী, এইখিনি সকলো আমি জানিব পাৰিম। আহক একেলগে শিকো, বিকশিত হওঁ আৰু সফলতাৰ দিশে আগবাঢ়ো। আজিৰ বিশেষ অতিথি স্পেচিয়েল এজেণ্ট মীনা ডেকা মেম ফ্ৰম মৰিগাঁও, তেখেতৰ এটমি যাত্ৰা আমি আজি সকলোৱে শুনিবলৈ পাম নিশ্চয়। তেওঁৰ সফলতাৰ যাত্ৰা আৰু অনুপ্ৰেৰণাদায়কমূলক অভিজ্ঞতাই নিশ্চয় সকলোকে উৎসাহিত কৰিব। আজি তাৰিখ 28 জুন 2026, ৰবিবাৰ, সময় সন্ধিয়া 7টা বজাৰ, সময়সীমা 1 ঘণ্টা। মিটিঙৰ লিংক দিয়া হৈছে, সকলোৱে জইন কৰিব পাৰিব। সময়মতে জইন কৰক, শিকক, আগবাঢ়ক আৰু সফলতাৰ নতুন দিশে আগুৱাই যাওক। আপোনাৰ মূল্যৱান উপস্থিতিয়ে অনুষ্ঠানখন অধিক সফল আৰু সাৰ্থক কৰি তুলিব। ধন্যবাদ। উই লাভ এটমি ইণ্ডিয়া। থেংক ইউ এভৰিৱান। এটমিত আজি মিটিঙত যোগদান কৰাৰ বাবে আৰু আজি আমাৰ মিটিংখন সফল কৰাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছো। চ' ইতিমধ্যে আমাৰ সকলোৰে মেণ্টৰ গুৰু জে.চি. টেট ছাৰ উপস্থিত হৈছেহি আৰু মই সকলোকে ৱেলকাম জনাইছো আৰু জে.চি. টেট ছাৰকো বহুত বহুত ধন্যবাদ আৰু ৱেলকাম জনাইছো আমাৰ সন্ধিয়া আজি এই টেষ্টিমনি লিডাৰ্ছ মিটিঙলৈ। মই চাইছো, এবাৰ চেক কৰি চাওঁ মীনা ডেকা মেম উপস্থিত হৈছেহি নে নাই। হয়, আহিছে, মেম উপস্থিত হৈছেহি অলৰেডি। চ' মই তাৰে আগতে যদি জে.চি. টেট ছাৰ ফ্ৰী আছে তেনেহ'লে চমুকৈ এষাৰ আমাৰ মন্তব্য আগবঢ়াবলৈ মই অনুৰোধ জনাম। মষ্ট ৱেলকাম জে.চি. টেট ছাৰ, আৱাৰ মষ্ট লাভিং এণ্ড অনাৰেবল মেণ্টৰ গুৰু, সকলোৰে মৰমৰ আৰু আদৰৰ আমাৰ ৰেচপেক্টেড মেণ্টৰ ছাৰ, আপোনালৈ মাইকটো হেণ্ড অভাৰ কৰিলোঁ। ৱেলকাম ছাৰ। থেংক ইউ। বহুত বহুত ধন্যবাদ, বহুত বহুত ধন্যবাদ মেম। সকলোকে নমস্কাৰ। মই জে.চি. টেট, গুৱাহাটীৰ পৰা চেলছ মাষ্টাৰ এটমি ইণ্ডিয়া। বোধ কৰোঁ সকলোৰে ভাল। চ' কথা কম, আনক সহায় কৰাৰ চলেৰে নিজে আগবাঢ়ক, উপাৰ্জন কৰক, নিজৰ স্বাস্থ্য আৰু আনৰ স্বাস্থ্য ঠিক কৰাৰ চলেৰে নিজে নিজৰ ইনকাম যিমান পাৰে ইমান লোৱাৰ চেষ্টা চলাওক। এটমি মানে সেইটোৱেই হয় একচুৱেলি। ইয়াতে বৰ বেছি কাৰো ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়, এণ্টায়াৰ চিষ্টেম দি থোৱা আছে। অৰ্থাৎ আমি একোটা ID পাছৱৰ্ড পাইছো মানে আমি একোটা ৱেবছাইট পাইছো, এপ পাইছো। এই এপ বা ৱেবছাইট সম্পূৰ্ণ নিজৰ। মই এই এপ বা ৱেবছাইট কিমান দিনত কিমানবাৰ খুলি চাম, কিমান মানুহক শ্বেয়াৰ কৰিম, কি বস্তু ল'ম বা যদি নলওঁ কিয় নলওঁ, যদি শ্বেয়াৰ কৰোঁ কিয় শ্বেয়াৰ কৰিছো, নিজক প্ৰশ্ন সুধি চালেই হ'ল। যেনেকে চিম্পল এক্সাম্পল হিচাপে বাটাৰ দোকান সকলোৱে চিনি পায়, সকলোৱে জানে, বাৰু নতুন বজাৰৰ কথা নকওঁৱে। বাটাৰ দোকান দেশৰ প্ৰত্যেকটো চহৰত আছে, প্ৰত্যেকটো চহৰত, কোনো এটা চহৰ বাকী নাই। তো এতিয়া গুৱাহাটীৰ বাটাৰ দোকান, লখিমপুৰত বাটাৰ দোকান, ডিব্ৰুগড়ত বাটাৰ দোকান, এতিয়া গুৱাহাটীতো মই লৈছো যেনিবা।
বোলে ডিব্ৰুগড়টো কেইখন মেমে লৈছে, বোলে কি কয় লখিমপুৰতো বা যোৰহাটতো মীনা মেমে লৈছে। মই আজি দেওবাৰ নাই বোলে গোটেই দিনটো মই বাটাৰ কথা প্ৰচাৰ কৰিলো বা বাটাৰ দোকানটো খোলা ৰাখিলো, মোৰ ইয়াত বিক্ৰী গ'ল, মই যিমান বিক্ৰী হৈছে তাৰ বেনিফিটটো পাইছো। হয়, সেইবুলি বস্তুৰ দাম একেই, কোৱালিটি একেই, চিষ্টেম একেই, সেইবুলি বোলে কেশৱ দত্ত মেমে ডিব্ৰুগড়ত কিবা কাৰণত খুলিব নোৱাৰিলে, তেওঁ ইনকাম পাবনে? তেওঁ বন্ধ আছিল কাৰণে তেওঁ এটকা পাবনে? নাপায়। একজেক্টলি মীনা ডেকা মেমে বোলে যোৰহাটত বা লখিমপুৰত আছিলে, তেওঁ তাতে আধা খুলিলে আধা বন্ধ কৰিলে, অৰ্থাৎ আগবেলা খুলিলে পিছবেলা বন্ধ কৰিলে, তেওঁ কিছু অলপ পাব। মই গোটেই দিন বন্ধ ৰাখিলো, পুৰা পালো মই, যিমান ট্ৰেনজেকশ্যন হ'ল, যিহেতু দেওবাৰে মানুহে বেছিকে ফুৰিবলৈ আহে। চ' অন্যান্য অফলাইন দোকানবিলাকো তেনেকুৱাই। চ' এই এপছটোৰ দ্বাৰা, এটমিৰ ID পাছৱৰ্ডৰ দ্বাৰা আমি নিজা নিজা দোকান, অৰ্থাৎ একোটা ৱেবছাইট বা এপছৰ মালিক, বিজনেছ অনাৰ, আমি কাষ্টমাৰটো হয় নিজৰ কাৰণে, কাষ্টমাৰৰ সৈতে এটা অনলাইন ব্যৱস্থাৰ মালিকী স্বত্ব পাইছে। এইটো প্ৰচাৰ প্ৰসাৰ কৰা, তাক ভাল পোৱা, তাক ব্যৱহাৰ কৰা। কেশৱ মেমৰ ডিব্ৰুগড়ত আছিলে, মই গুৱাহাটীত থাকি পেলাই এইটো মোৰ দায়িত্ব হ'ব নেকি ডিব্ৰুগড়ৰ দোকানখন খোলাটো? নিশ্চয় হ'ব নোৱাৰে। মই গুৱাহাটীত বাটাৰ দোকানটো দিছিলো, মোৰ গুৱাহাটীৰ দোকানটো কিয় খোলা নাই, কিয় খুলিছে, ডিব্ৰুগড়ত কেশৱ মেমে থাকি পেলাই এইটো সম্ভৱ নেকি যে আপুনি কিয় তাত খোলা নাই, কিয় খুলিছে? তো একজেক্টলি তেনেকুৱাই আমাৰ এটমিক ID আৰু পাছৱৰ্ড, এইটো আপোনাৰ সম্পূৰ্ণ নিজা ব্যৱসায়। যেনেকে আপুনি চাপোজ অফলাইন দোকান এটা ঘৰৰ মুখত বা ক'ৰবাত ওচৰৰ চহৰত দিয়া হলে সম্পূৰ্ণ সৰ্বোচ্চ দায়িত্ব আপোনাৰ। বস্তু বাহিনী আনা, কেইটাত খুলিব, কেইটাত বন্ধ কৰিব, কাক ৰাখিব, কেতিয়া টিফিন খাব, কোন মানুহক ৰাখিব, কি আনিব লাগিব, চব দায়িত্ব আপোনাৰ। তো একজেক্টলি এই এটমিৰ চিষ্টেমটো তেনেকুৱাই, কিন্তু ইয়াত এটা কথাই ভাল, ইজনে আনজনৰ লগত জড়িত। কাৰণ বাটাৰ দোকান আপুনি বাটাৰ মালিকৰ পৰা ল'ব লাগিব, ইয়াত কিন্তু আপুনি এজনে আনজনৰ পৰা ল'ব লাগিব। গতিকে আমি কানেক্টেড আছো, সেইকাৰণে খুবেই ভাল। ত' এই বস্তুটো বুজি পাই পেলাই স্বয়ংভাৱে চেল্ফ ডিপেণ্ডেণ্ট হয়, যেতিয়ালৈকে আনৰ ওপৰত নিৰ্ভৰ কৰি থাকিব তেতিয়ালৈকে আমি দুৰ্বল হওঁ। কাৰণ আশাটো থাকি যায়, আশা ৰাখিব নালাগে, কৰ্মহে কৰিব লাগে। কৰ্মৰ ফল এদিনত নাপায়, কিন্তু এদিন পাবই পাব। চ' এটমিৰ একচুৱেলি মোৰ মতে, অন্যৰ মতে নাজানো, কোনোবাই কি ভাবিব পাৰে নাজানো, মোৰ মতে কৰ্মই ধৰ্ম, মানৱ সেৱাই পৰম ধৰ্ম, এই দুটা বস্তুৱে আপুনি মনত ৰাখিব লাগে। আগবাঢ়ি যাবই পাৰিব, আৰু বেলেগ অন্য একো কথা নাই ইয়াত। কৰ্মই ধৰ্ম মানে কি? এটমিত যিহেতু মোৰ নিজৰ ID পাছৱৰ্ড, সেইটোৰ ওপৰত মই কাম কৰিম। দেন মানৱ সেৱা, তো মানুহক সহায় কৰিবলৈ শ্বেয়াৰ কৰিব লাগে, ইয়াৰ কনচেপ্ট, ইয়াৰ প্ৰফাইল, ইয়াৰ প্ৰডাক্ট, এভৰিথিং শ্বেয়াৰ কৰিব লাগে। চ' থেংক ইউ ভেৰি মাছ। বেছি দীঘলীয়া নকৰো। আজিৰ আমাৰ স্পেচিয়েল গেষ্ট মীনা মেমক মই নিশ্চয় হয় ধন্যবাদ ছাৰ। জনাইছো। হেল্ল' ছাৰ, তেওঁৰ জেচিকা ছাৰ। সফলতাৰ, হয় হয় ছাৰ, আৰু এটা কথা, আপুনি এনাউন্সমেন্ট আমি কৰিলে নিশ্চয় ভাল পাম। বহুতে প্ৰশ্ন কৰি আছে যে হয় আমাৰ যিটো অফলাইন চেমিনাৰ হবলৈ গৈ আছিলে ডিব্ৰুগড়, এইটো পচপন হৈছে, যিহেতু কেতিয়াকে ৰখা হব এইটো অকমান এইটো জনাই মেম, দিলে ভাল আছিল। হয়, এইটো মেম একচুৱেলি আমাৰ টিমৰ এগৰাকীয়ে কৈছিলে, তো তাতে তেওঁ হয়তো নিজৰ টিমৰ কাৰণে প্লেন কৰিছিলে। মই ক'লো ছাৰ একেলগে কৰি দিওঁ, তো তেওঁলোকে পিছত মোক একো খবৰ নিদিলেগে। ডেট মিনছ একেলগে কৰাটো তেওঁ ভাল নাপালে চাগে, নেজানো কি হয়। তো খোলা মন যদি নহয়, এনেধৰণৰ বিজনেছ কৰিবলৈ অলপ অসুবিধা হয়। যিয়ে নহওক, মই ভাবিছো মানে ছেপ্টেম্বৰ মানলৈকে লৈ যাওঁ, কাৰণ এতিয়া বৰ বেছি গৰম, ল'ৰা ছোৱালীৰ পৰীক্ষাও থাকে, অলপ অসুবিধা হয় গৰমত। যোৱাবাৰ আমি কৰিছিলো জুন মাহত, বহুত গৰম পালো, বহুত কষ্ট পালো। তো ইচ্ছা কৰি বহুতে আহিব হয় নাজানো হয় কথাবিলাক হ'ল। তো হয় মে বি ছেপ্টেম্বৰ এইখিনিতে আমি ৰাখিম বুলি ভাবিছো।
Thank you, হয় ma'am. স্যার, Thank you. ময়ো এইটোকে Please. চিন্তা কৰিছো, গৰম যদিও আমি ওলাব লৈছিলো। স্যাৰ এটা কথা চিন্তা কৰি আপুনি ঠিকে, এইটো মানে প্ৰতি বছৰে আমি যদি এইটো গুৰুত্ব দিওঁ, ছিজনটো যেতিয়া গৰম দিন শেষ হয়, মানে ঠাণ্ডা দিন ষ্টাৰ্ট হয়, তাৰ মাজতে আমি যদি ৰাখো, তেতিয়া মডাৰেট হয়, মানে হয়, হয়। ৱেডাৰত চবে গৈও ভাল মডাৰ্ণ পাব। ৱেডাৰত ভাল। হয়, মডাৰ্ণ জাৰ্ণি ৱেডাৰত কৰিও ভাল পাব, আৰু গৰমত কষ্টও বেছি ডেফিনেটলি হয়। হয় স্যাৰ, ঠিকেই স্যাৰ। ডেফিনেটলি হয় অ'কে, হয় থেংক প্লিজ ইউ মেম স্যাৰ, থেংক কণ্টিনিউ ইউ, কৰক হয় থেংক ইউ। হয়, নেক্সট এতিয়া আমাৰ মীনা ডেকা মেমলৈ মই ৱেলকাম জনাইছো। মষ্ট ৱেলকাম মীনা ডেকা মেম, আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো, আপুনি যিহেতু আমাৰ টিমত আজি মন্তব্য দিবলৈ সময় দিয়াৰ বাবে। বহুত ভাল লাগিছে, আৰু মেমক ষ্টাৰ্টিঙৰ পৰাই মই ৰেগুলাৰ উপস্থিত দেখি আছো, আৰু মেমে এগৰাকী স্পেচিয়েল এজেণ্ট হয়, আৰু নিজৰ এলেকাত নিজৰ টিমত কেনেকৈ আগুৱাই গৈ আছে, আজি সবিশেষ আমি মেমৰ পৰা জানিব পাৰিম সকলোৱে। চ' থেংক ইউ, ৱেলকাম মেম, মীনা ডেকা মেম। হয় মেম, ধন্যবাদ। হয় হয়, হয় থেংক ইউ, প্লিজ হয় কণ্টিনিউ। নমস্কাৰ। হয় হয় হয়, নমস্কাৰ, শুভ সন্ধিয়া সকলো লিডাৰকে জনাইছো। মোৰ ইমান কোৱা অভ্যাস নাই, তথাপিও মই ক'বলৈ চেষ্টা কৰিম মোৰ টেষ্টিমনিৰ বিষয়ে। প্ৰথমতে মই এই প্লেটফৰ্মখনত কেনেকে আহি তাৰ বিষয়ে অলপ কৈ লওঁ। হয়, প্ৰথম মই যেতিয়া জইন হৈছিলো 28/9/2024 তাৰিখে জইন হৈছিলো, কিন্তু মই জইন হোৱা নাছিলো, আমাৰ ছাৰে জইন হৈছিলে, কিন্তু এটা আইডিতে মই কৰি আছো কাম, যিহেতু ছাৰে কণ্টিনিউ মিটিং কৰি থাকে, বীৰেন ডেকা ছাৰ। হয়, তেখেতৰ আইডিতে মই কাম কৰিছিলো। তেখেতক জইন দিছিলে মেম, এতিয়া উপস্থিত নাথাকে মানে মিটিঙত। তেখেতে জইন দিলে, কিন্তু আমাক এজনো মেম্বাৰো জইন নিদিলে, আৰু তেনেকে মানে তেখেতে মিটত নহা হৈ থাকিলে। তেনেকে অপৰূপা টিমৰ লগত, অপৰূপা মেম হয়, মনোজ ছাৰ, চানোৱা ছাৰ, তেনেকে একেলগে মিট কৰি আছো। সন্ধিয়া যেতিয়া মানে মিট ভাগ হৈ গৈছিল, তেতিয়া মেম্বাৰ নোহোৱা হৈছিল, তথাপিও মানে মই মানে মিটিঙত জইন নোহোৱাকে থাকো মেম, মই কন্টিনিউ জইন হওঁৱে। মানে মিটিংখনত জইন হৈ প্লেটফৰ্মটো বহুত ভাল বুলি গম পালো যেতিয়া, মই মানে জইন নোহোৱাকে থাকিব নোৱাৰো। মানে কোনো নাহিলেও মই কেতিয়াবা অকলে লিংক দি তেনেকে দিনৰ মিটিং মই অকলে, কোনো আহে নাহে এইটো আৰু মই বহুত সুস্থ আছিলো। সদায় মোক বহুত বিষ আছিলে, সেই বিষতে মই ভাবো মই ইমান বিষত আৰু ক'ত মিটিং শুনি থাকিম, মই একো মিটিং চিটিং নুশুনো বুলি কওঁ। তাৰপিছত তেনেকে গৈ গৈ মানে হেৰিত এবছৰ 6 মাহ মান পাৰ হৈছে। 6 মাহ মান পাৰ হোৱাৰ পিছত ভালকৈ মিটিঙত লগত কথা পতাই দিলে। তেতিয়া মানে কথা পাতি মোৰ বহুত ভাল লাগিলে। বহুত ভাল লাগি, অপৰূপা মেম আছিল, পাৰুল মেম আছিল, এনেকে বহুত কেইজন লিডাৰ আছিলে, মনোজ ছাৰ, চানোৱা ছাৰ আহে কেতিয়াবা মাজে মাজে তেতিয়া, আৰু ৰীনা মেমো আছিল। ৰীনা মেমো বহুত কেইজন মেম্বাৰ দিছিলে মোক বাৰু, বহুত ফোন আৰু আহিম বুলি কয়, কাম কৰিম বুলি কয়, কিন্তু নাহাতে মই যেতিয়া হৈ আছিল, তেতিয়া মই গুৱাহাটীত ডক্তৰৰ ওচৰত গৈ আছো। ডক্তৰ তাতে মই দেখো, হেৰি হয় কৰে, থাকিব নোৱাৰো, ইমান বিষ মানে ভৰি মই খোজ কাঢ়িব নোৱাৰা হৈ গৈছিলগৈ। তাৰপিছতে মই তেনেকে ট্ৰেইনত উঠো, গুৱাহাটী পল্টন বজাৰত তাতে মানে আকৌ কৰি দিয়ে, মানে বেজি দি
আকৌ মোক গেৰুৱা বিষ আছিল, গেৰুৱা পৰা গৈ গৈ ভৰি পাইছিলো। এই মানে কিবা একদম চুলিৰ নিচিনা মানে বেজি দিয়ে, বেজি দি মানে কিবা কপাহ দিয়ে, মেডিচিন দি মানে তাৰ জুই লগাই দিয়ে। জুই লগাই দি তেনেকে অলপ সময়, বহুত সময়, আধা ঘন্টামান তেনেকে দি থাকে। তেনেকে দি মানে হেৰি কৰে আৰু। মই তাতে কৰি থাকিলে ভাল পাওঁ, কিন্তু এমাহৰ ঔষধ দিয়ে, আকৌ আহো, আহি এমাহৰ ঔষধ খাওঁ। খোৱাৰ পিছত মানে মই তথাপিও অকনমানো কমা নাছিল। তথাপিও বিষত ভাল পাওঁ বুলিয়ে মানে গৈ আছিলো। গৈ এদিন ভাবিলো গুৱাহাটীত মই এনেকে 4 মাহ মান যোৱাৰ পিছতে এদিন চাৰে ফোন কৰিবলৈ ক'লে, আজিৰ পৰা আৰু যাব নালাগে তালৈ, ইয়াতে বহুত ভাল প্ৰডাক্ট আছে, এই প্ৰডাক্ট ব্যৱহাৰ কৰিলে বিষ চিষ নাইকিয়া হৈ যাব। বোলো ঠিক আছে, মই এইখিনি আহিলো যেতিয়া মই ইয়াতে কোৰ্চটো শেষ কৰি দিম। চিন্তা কৰিলো, তাৰপিছতে প্ৰতি মানে এনেকুৱা পইচা 2000, 2500, 3000 তেনেকেই খৰচ হয়। গাড়ী ভাড়াটো বাৰু কম হয়, কাৰণ ইয়াৰ পৰা যাওঁতে 320 টকা ভাড়া হয় গুৱাহাটীলৈ। ঘূৰি আহোতে বাছত আহো, 100 মান টকা যায় আৰু। এনেকে গৈ মানে তুমি প্ৰডাক্ট খাব ললো। মানে ছাৰৰ লগত মানে আলোচনা কৰিলো যে মই কি কি প্ৰডাক্ট খাব লাগিব। তেতিয়া মানে ক'লে, বিশেষকে আপোনাৰ যিহেতু বেছি বিষ হৈ আছে, আপুনি প্ৰথম হিমহিমটোৱে ব্যৱহাৰ কৰক বুলি ক'লে। হয়, হিমহিমটো তেতিয়াতো বহুত দাম আছিলে, 12,000 টকা আছিলে। এই 12,000 টকা হয়তো মই তাতে গুৱাহাটীতে যাওঁতে মই 4-5 হাজাৰ টকা শেষে কৰিলো। পিছত ভাবিলো মই কেনেকে লম, এনেকে চালো, ময়ো চেষ্টা কৰিলো। ছাৰেও ক'লে অলপকে টকা গোটাই এনেকে ল'ব লাগিব প্ৰডাক্টটো, যিহেতু ভাল প্ৰডাক্ট হয়, গেৰাণ্টি দিছে। তেনেকে এদিন মানে চানৰ ছাৰৰ লগত কথা পাতিলো। চানৰ ছাৰে গোটেইখিনি বুজাই দিলে কি কি প্ৰডাক্ট ল'ব লাগিব। আৰু তেনেকে হিমহিমটো অৰ্ডাৰ কৰিলো। হিমৰ লগতে বহুত কেইটা টুথপেষ্টটো ব্যৱহাৰ কৰিয়ে থাকো বাৰু। টুথপেষ্ট সদায় ব্যৱহাৰ হৈয়ে থাকে আমাৰ। আৰু গেছৰ প্ৰব্লেমো বহুত আছিল মোৰ। মানে গেছটো এনেকুৱা হয়, মই মানে ক'ৰবাত গ'লে যদি চিৰা দৈ খাব নোৱাৰো, মানে আৰু মছলা জাতীয় বস্তু খাব নোৱাৰো, মানে টেঙা উগাৰ আহে, পেটটো ফুলি থাকে, তেনেকুৱা হয়। মানে বহুত খোৱা বোৱাৰ পৰা বহুত কন্ট্ৰল কৰি থাকিব লগা হয়। তাৰপিছতে এদিন তেনেকে যেতিয়া ৰেগুলাৰ খাব ধৰিলো, ৰেগুলাৰ খাওঁতে মানে মোৰ গেছৰ প্ৰব্লেমটো নোহোৱা হৈ থাকিল। তেতিয়া মানে ভাবিছো, হয়, ইয়াতে বহুত ভাল প্ৰডাক্ট আছে। এটমিত সোমাই হয়তো মই বহুত ভাল কামেই কৰিলো। আৰু যিহেতু ইয়াতে ইনকমৰ পথ এটাও আছে, মই নিশ্চয় ইনকমো পাম। যিকেইটা পইচা খৰচ কৰিছো, হয়তো এসময়ত মোৰ সেই পইচাখিনি আহি যাব। যিহেতু 3টা প্ৰজন্মলৈকে ইনকম পায়। মই তেনেকে ভাবি চিন্তি কাম কৰি মানে এটমি প্ৰডাক্ট প্ৰথম হিমহিম ললো, টুথপেষ্ট ললো, হিমহিম ললো, আৰু চিলাজিৎ মৰিংগা, এই 3টা ললো। 3টা প্ৰডাক্ট মই যেতিয়া ইউজ কৰি এমাহ মই কন্টিনিউ খাইছো। খোৱাৰ পিছতে মানে বহুতখিনি সুফল পাইছো। মানে লাহে লাহে মোৰ ভৰি বিষবিলাক কমি গৈছে। ৰাতি শুওঁতে মই ৰাতিপুৱা উঠি আহোতে মানে মই মাটিত ভৰি পেলাব নোৱাৰো। এনেকুৱা মানে মোৰ বিষ, অত ধৰি মই মানে এনেকে কেইখোজ মান যোৱাৰ পিছত মই তেতিয়াহে মানে খোজ কাঢ়িব পাৰো, এনেকুৱা কণ্ডিচন হয়। সেই কণ্ডিচন হোৱাৰ পিছত মই যেতিয়া অলপ ভাল পালো, ভাল পোৱাৰ পিছত মানে ভাবিলো, হয়, মই এটা খালে হয়তো মোৰ ভাল নহ'বও পাৰে, মই নিশ্চয় আৰু কেইটামান খোজ কাঢ়িব লাগিব চাগে, ভাবিলো। তাৰপিছতে সেইটো হিমহিম ললো, হিমহিম লৈ তেনেকে 3টা হিমহিম খালো। তাৰপিছতে আমাৰ ছাৰৰো বহুত প্ৰব্লেম আছিল। আইচটো তেনেকে টেষ্টটো খাওঁতে নোহোৱা হৈ গ'ল। আৰু তেখেতৰো গেছৰ প্ৰব্লেম বহুত হয়।
আৰু মানে হাৰ্টৰ অলপ প্ৰব্লেম হৈ আছে, সেইটো বাৰু এতিয়াও অলপ আছে। কিন্তু এই প্ৰডাক্ট বিলাক ব্যৱহাৰ কৰি থাকিলে নিশ্চয় আমি একেবাৰে বেমাৰ নোহোৱা হৈ থাকিম। ইনকমৰ কথা চিন্তা কৰা নাই, প্ৰথম দেহাটো সুস্থ হ'ব, তেতিয়াহে নিশ্চয় এতিয়া ছাৰো মানে সম্পূৰ্ণ সুস্থ হৈ আছে তেখেতে, আৰু তেখেতে যিহেতু সপ্তাহ 10 দিন পাৰ হলে মানে ডক্তৰৰ ওচৰলৈ যাব লাগে। ডক্তৰৰ ওচৰত গৈ গেছৰ বেজি, গেছৰ টেবলেট কন্টিনিউ থাকে, মানে গেছৰ টেবলেট সদায় খাব লাগে, সদায় থাকে। তেনেকে গেছৰ টেবলেট খাই থাকে, খাই এসময়ত হয়তো গেছৰ টেবলেটে কাম নকৰিব পাৰে। সেই বুলিয়ে মানে গেছৰ টেবলেট খোৱাটো এতিয়া সম্পূৰ্ণ বন্ধ। গেছৰ টেবলেট আমি ডক্তৰৰ ওচৰলৈ কোনোদিনে, যেতিয়াৰ পৰা আমি মানে এটমি প্ৰডাক্ট ইউজ কৰিছো, তেতিয়াৰ পৰা আমি কোনো ডক্তৰৰ লগত যোগাযোগ নাই, যাব লগা হোৱা নাই। আমি এটমি প্ৰডাক্ট খাই মানে এতিয়াও কন্টিনিউ আমি এটমি প্ৰডাক্টে ইউজ কৰি থাকো। এতিয়া বৰ্তমান মই পাউডাৰটো ইউজ কৰি আৰু চিলাজিত ইউজ কৰি আছো। তাৰ পিছতে যেতিয়া মই 2-3টা হিমহিম কৰ্চ কৰিলো, ভাবিলো নিশ্চয় আমাৰ আৰু এজন ৰোগী আছে, তেখেতে মোৰ বৰ্জনা হয়। যিহেতু ছাৰেও সুস্থ, ময়ো সুস্থ, সুস্থ কৰিব পাৰিম নিশ্চয় ইয়াৰ এটমি প্ৰডাক্ট ব্যৱহাৰ কৰিলে। এই বুলি ভাবি মানে মিটিঙতে কথাটো আলোচনা কৰিলো, যাতে আমাৰ মানে এনেকুৱা আছে মানে মানে বাহিৰত থাকে, যিহেতু ব্ৰেইনটো বেয়া। তেখেতে বহুত বছৰ মানে তেনেকে ঘৰে আৰু মানে তেজলে বহুত মানে ভাল এনেকে 20-30 বছৰ এনেকে বহুত পইচা খৰচ কৰিলে। তেনেকে খৰচ কৰি ভাবিলে ইয়াতে বৰ্তমান 4 বছৰ মান হ'ল তেখেতে ঘৰ চপা, ঘৰলৈ আহিল। ঘৰত আহি মানে যেতিয়া ভাবিলো তেখেতকো কন্টিনিউ কৰাই দিওঁ, নিশ্চয় তেখেতে ভাল হ'ব। তাতে মানে হিমহিমটো লগতে মানে অকল হিমহিম ললে নহব বুলি ক'লে। কৰিলো, চিলাজিত, মৰিংগা, হিমহিম, নিউট্ৰিচিটিকেল মিক্স, মিল্ক ফিচ, ওমেগা 3, ওমেগা নেট, মিক্স ফ্ৰুট জেলি, পিয়ৰ টি আৰু পিয়ৰ স্পলিনা পাউডাৰ। এইকেইটা যেতিয়া গোটেই প্ৰডাক্ট লোৱা হ'ল, সেই প্ৰডাক্ট খিনি তেখেতক মানে সুধি পুচি দি দিলো। তেখেতক সুধি লৈছো, কাৰণ যিহেতু ঔষধ মেডিচিন বোলা বস্তুটো তেখেতে খাব বেয়া পায়, মানে খং কৰে। সেইটো কাৰণে তেখেতক সুধিলো যে আমাৰ ইয়াতে মেডিচিন নহয়, এইটো এটা প্ৰডাক্ট হয়, প্ৰডাক্টটো খালে নিশ্চয় গা ভালে থাকিব। এনেকে বুজাই মেলি কোৱাৰ পিছত তেখেতে মানে খাম বুলি ক'লে। খাম বুলি কোৱাৰ লগে লগে তেখেতক মানে হিমহিমটো অৰ্ডাৰ কৰি আনি দিলো। হিমহিম অৰ্ডাৰ কৰি তেখেতক হিমহিম খাব দিলো। কন্টিনিউ একেলগে 3টা হিমহিম অৰ্ডাৰ কৰিছিলো। আগৰ মই যেতিয়া হিমহিম খাইছিলো, তেতিয়া মই এজেন্ট ৰেংকটো পাইছিলো। এজেন্ট ৰেংকটো পোৱাৰ পিছতে আকৌ যেতিয়া মই হিমহিম ললো, 3টা একেলগে হিমহিম ললো, তেতিয়া মই স্পেচিয়েল এজেন্ট হিচাপে মই ৰেংকটো পালো। কিন্তু যদিও মই ৰেংকটো কিন্তু মই এতিয়ালৈকে ইনকম পোৱা নাই। ইনকম পোৱা নাই, ইনকমটো পাবলৈ হয়তো মই মেম্বাৰ জইন দিব লাগিব। আৰু মোৰ মেম্বাৰ বহুত আছে, কিন্তু এক্টিভ মেম্বাৰ নাই। দুজন ৰাইট চাইডে, এজন লেফট চাইডে বৰ্তমান কয় যে মোৰ মোবাইল বেয়া, আৰু এজনে কয় তেখেতৰ বোলে ডিউটি অভাৰ, ল'ৰা ছোৱালী পৰীক্ষা
কাম কৰিব কিন্তু তেনেকে শিকিব বুলি কৈ আছে। নিশ্চয় এদিন আহিব, কাৰণ ফোন যিহেতু মই ফোন কৰিছিলো, আৰু মই যিহেতু বৰ্তমান ছচিয়েল মিডিয়াত মই পোষ্ট দিছিলো বহুত, পোষ্ট দি মানে মেম্বাৰো পাইছিলো বহুত, মেম্বাৰ জইন দিছিলো, কিন্তু তেখেতসকলক মই কৰিব নোৱাৰিলো, যিহেতু মানে মিটিঙত নাহে। মিটিঙত নাহে যদি ইমান জোৰ জবৰদস্তি কৰিব নোৱাৰো, তেখেতে নিজে আহিব তেতিয়া কৰিব, আৰু নিশ্চয় এদিন এটমিতে আহিব লাগিব, যিহেতু বহুত প্লেটফৰ্ম আছে, সেই প্লেটফৰ্মত হয়তো নিশ্চয় পইচা দি জইন হ'ব লাগিব। কিন্তু আমাৰ ইয়াতে কোনো জইন লিষ্ট নালাগে, কোনো ক'তো বিক্ৰী কৰিব নালাগে, নিজৰ লাগতিয়াল প্ৰডাক্ট লাগে। সেইটো কাৰণে নিশ্চয় এদিন ঘূৰি আহিব, নিশ্চয় আমাৰ এই প্লেটফৰ্মতে জইন হ'বহি। সেইটো কাৰণে মই ইমান জোৰ দিয়া নাই তেখেতসকলক। আৰু বৰ্তমান এতিয়া মোৰ লেফ্ট চাইডে ৰাইট চাইডে বহুত কমি আছে, নিশ্চয় মই চেষ্টা কৰিম আগুৱাবলৈ। যদি মই ৰেংকটো পাইছো, নিশ্চয় এদিন মই ইনকামটো পাব সক্ষম হ'ম চাগে, মোৰ মনৰ বিশ্বাস হয়। আৰু মই লগতে সদায় মই মানে ষ্টেটাছ লগাওঁ, এই প্ৰডাক্টবোৰৰ ষ্টেটাছ লগাওঁ। ষ্টেটাছ মানে বহুতে মানে হেৰি কৰে, কন্টেক্ট কৰে, সেই কন্টেক্টত আহে, মোক কয় যে এইটো প্ৰডাক্ট মই পাম নেকি ইয়াতে, মই বোলো হয় পাব, আৰু যদি আপুনি প্ৰডাক্টটো লয় হয় ক'ব, মোক যোগাযোগ কৰিব। তেনেকে কওঁ, তেনেকে বহুত কেইজনে লৈছে, আৰু ওচৰৰ গাঁৱতো কেইজন মানে তেনেকে মানে প্ৰডাক্ট পপুলাছটো নিয়ে থাকে, মই আনোহে মানে পপুলাছ শেষে হয়, তেনেকে পপুলাছ ইউজ কৰে, বহুত ভাল পাওঁ বুলি কয়, ভাল হয় বুলি কয়, কিন্তু জইন হ'ব নিবিচাৰে। মানে নিশ্চয় এদিন পিছত জইন হ'ব চাগে, মোৰ বিশ্বাস। আৰু তেনেকে আৰু অলপতে এজন মানে মৰিগাঁৱৰে হয়, মোৰ ষ্টেটাছ পাই প্ৰডাক্ট লৈছে, 3টা 4টা প্ৰডাক্ট লৈছে। তেখেতৰ যিহেতু মূৰত চুলি কম, চুলি গজা প্ৰডাক্ট হয়, হেয়াৰ স্কেল চেম্পু লৈছে, তাৰপিছতে হেয়াৰ টনিকটো লৈছে, হেয়াৰ তেলটো লৈছে, এনেকে মানে 4 হেয়াৰ অইল হয়, এনেকে প্ৰডাক্ট লৈ মানে তেখেতক মই নিজে মৰিগাঁও টাউনত গৈ লগ কৰি দি থৈ আহিছো। যিহেতু তেখেতে মানে কিবা অকমান অসুবিধা চাগে আহিবৰ কাৰণে, পিছত কৈছিল যদি মই নিজে গৈ তেখেতক দি আহিছো। আৰু তেখেতে চানা ছাৰৰ লগত মই কথা পতাই দিছো, ছাৰৰ লগত পাতি ভালে পাইছে বোলে ইউজ কৰি। এতিয়া মোক ফোন কৰি মেছেজ কৰিছে, তেখেতে প্ৰডাক্ট খিনি বহুত ভাল পাইছে বোলে। নিশ্চয় সুফল পাব, তেখেতক কৈছো, আৰু কন্টিনিউ কৰি থাকিব এনেকে। হয়তো আপুনি নিশ্চয়, মই কৈছিলো আইডি এটা বনাই আপুনি নিজে নিজৰ আইডিত শ্বপিংটো কৰিব পাৰিব, জইন হৈ লওক। তেখেতে মানে বিচৰা কিবা ব্যস্ত আছে, সময় নাপায়, সেইটো কাৰণে নিশ্চয় এদিন হলেও জইন হ'ব বুলি, মই যিহেতু প্ৰডাক্ট ইউজ কৰি বহুত ভাল পায়, গতিকে নিশ্চয় জইন। তেখেতলৈ মই তেনেকে কৈ থৈ দিলো, আৰু এনেকে মই আগুৱাই যাম বুলি ভাবিছো। বৰ্তমান মই এতিয়া সুস্থ আছো, যিহেতু মই আনকো সুস্থ কৰিব বিচাৰিছো। এই প্লেটফৰ্মখনত বহুত জ্ঞানটি আছে, এই প্ৰডাক্টে আমাৰ কথা কয়, এনেকে মানুহক বুজাও কওঁ, আৰু তেনেকে মানে আগুৱাই যাম বুলি চেষ্টা কৰিছো। হয়, মোৰ ইমান কোৱা অভ্যাস নাই, তথাপিও মই আজি বহুত সাহস কৰি, সেইদিনা আপুনি যেতিয়া মোক ক'লে মীনা ডেকা মেম আপুনি টেষ্টিমনি দিব লাগিব, কিন্তু মোৰ মনটো মানে বহুত ডাঠ কৰি মই মাত দি কৈছিলো, হয় মেম মই দিব পাৰিম বুলি। মই নাজানো কিমান খিনি কব পাৰিছো, আপোনালোকে গম পাব। মোৰ ইমান কোৱা অভ্যাস নাই যিহেতু, মই তথাপিও সাহস কৰিছো, মই এনেকে আগুৱাই যাব লাগিব, এনেকে কাম কৰিব লাগিব বুলি মই সাহস কৰিছো। এতিয়াও হয়তো মোৰ বুকুত অলপ ধপধপানি দি আছে, তথাপিও মই কৈ আছো, মোৰ ইমান যিহেতু কোৱা অভ্যাস নাই, আৰু মই মিটিঙত
কওঁ কিন্তু কওঁ মানে মোৰ ইমান কোৱা অভ্যাস নাই, মানে কথা ক'ব বেছি নোৱাৰো। ছাৰেও তেনেকে ক'ব নাজানে। চেমিনাৰ হয়, চেমিনাৰ মই দুবাৰ চেমিনাৰলৈ গৈছো, মই গুৱাহাটী চেমিনাৰ উলুবাৰীত যেতিয়া হয় মই সেই চেমিনাৰলৈ গৈছিলো। আমি 2জনে গৈছো আৰু 2জনে একেটা আইডিতে যদিও আমি কাম কৰিছো, কিন্তু তেখেতেও জইন হয় মই জইন হওঁ। যে তেখেতে মই জইন হ'ব, কিন্তু সদায় মিটিং কন্টিনিউ মানে মিটিঙত জইন হয়, কন্টিনিউ মিটিং কৰে, ময়ো কন্টিনিউ কৰো। আৰু এনেকুৱা লাগে এই প্লেটফৰ্মখনত যেতিয়াৰ পৰা মানে মই জইন হৈছো, এই মিটিংখনত উপস্থিত নহলে মানে মোৰ মনটো বহুত বেয়া লাগিছে। আজিৰ মিটিঙত কি হ'ল, কোনোবা আহিছিল, কিবা কথা আলোচনা কৰিলে, সেইবোৰ জানিবলৈকে মোৰ মানে বহুত মন গৈ থাকে। মই কেতিয়াবা যদি ক'ৰবাত যাওঁ, তথাপিও মই পৰাপক্ষত মই যদিও মাত দিব নোৱাৰো, কিন্তু মই মিটিংখন সদায় মই শুনি থাকো, সদায় শুনিয়ে থাকো। মানে মই কওঁ যে মই এনেকুৱা ব্যস্তত আছো, মই মিটিংখন শুনি থাকিম, কিন্তু মই মিটিঙত মাত নিদিও ছাৰ মেম সকল। তেনেকে মই কোনোদিনে জইন নোহোৱাকে নাথাকো। ক'ৰবালৈ যদি মই ফুৰিব যাওঁ, বিয়া সবাহ থাকে, সকাম নিকাম থাকে, তাৰ পৰাও মানে মই মিটিংখনত সদায় মই জইন হৈ থাকো। সদায় মই আপলাইনক মানে ফ'ল' কৰিব বিচাৰিছো, ফ'ল' কৰি আছো। আপলাইনে যেনেকে কাম কৰিছে, যেনেকে ৰেংক লৈছে বা ইনকম পাইছে, ঠিক তেনেদৰে ময়ো মানে সেই ইনকমটো ল'ব বিচাৰো, ৰেংকটো ল'ব বিচাৰো, এনেকে ভাবিছো। এতিয়া যিহেতু মই স্পেচিয়েল এজেন্ট হিচাপে ৰেংক লৈছো, যদিও মোৰ ইনকম নাই, খালি মই নামত ৰেংকটো লৈছো, কিন্তু মোৰ কাম হোৱা নাই। তেনেকে ভাবিছো। এতিয়া বৰ্তমান মই যিহেতু ইমানখিনি পাইছো, যিহেতু মই নিশ্চয় এদিন ইনকম পাম বুলি ভাবিছো। ইনকমৰ কাৰণে মই চেষ্টা কৰি আছো। মই ইমান ধনী মানুহো নহয়, মই খুব সাধাৰণ মানুহ হয়, কোনো চাকৰি বাকৰি নাই, মই তেনেকে খেতি বাতি কৰি চলি থাকো। এনেকে ভাবিছো ইয়াতে যদি মই কিবা এটা ইনকম পাওঁ, তেনেকে মই আগুৱাই যাম বুলি ভাবিছো। হয় মেম, মই হয় 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 মেম। এইখিনিয়ে কলো মেম, আপুনি কন্টিনিউ কৰক। হয় হয়, থেংক ইউ, বহুত বহুত ধন্যবাদ। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো, বহুত ভাল লাগিছে। হয় মেম, আপুনি নিশ্চয় ইনকম পাব। ইয়াতে মই কথা এটা কওঁ, আপোনাৰ নিচিনাই মোৰ কথাখিনি মিলি গৈছে। যে আপুনি ক'লে যে মিটিঙত অকলেও থাকে, হয় মেম, এটা সময়ত ময়ো তেনেকাই কৰিছো। হষ্টিং নাথাকে, দায়িত্ব লোৱা লিডাৰ নাথাকে, মই অকলে থাকো মিটিঙত। 2জন মান লিডাৰ থাকে, হষ্টিংজন থাকে, ট্ৰেইনাৰজন থাকো। আমি এজন দুজন মিটিঙত এঘন্টা থাকো। কোনোবা আহক নাহক, ৰেগুলাৰ আমি মিটিংখন অন কৰি ৰাখো। টাইম মতে আমি মিটিং ষ্টাৰ্ট কৰো, আৰু এঘন্টা কমচে কম, যদি মানুহ নাহে এঘন্টা আমি ৱেইটিং কৰো। আৰু সেই এঘন্টা আমি ইজনে সিজনক নজনাখিনি শিকিবলৈ, শিকাবলৈ, কথা পাতিবলৈ সুবিধাবিলাক পাওঁ, যিহেতু কোনো নাথাকিলে। আমাৰ নিজৰ কিছুমান অসুবিধাবিলাক আমি আলোচনা কৰো। তাৰপিছতে কোনোবাই যদি আহে, আমি ট্ৰেইনিং দিওঁ। দিনতো মিটিং হৈছিলে, ৰাতিও হৈছিলে আগতে, তেতিয়া তেনেকে কৰো। আৰু ষ্টাৰ্টিং ফেজত আপোনাৰ আমি যেতিয়া জইন হৈছো, তেতিয়া আপলাইনে যেনেকে দেখুৱাই গৈছে, সেইমতে শিকিলো, সেইমতে কপি কৰিবলৈ চেষ্টা কৰিলো, ডুপ্লিকেট কৰিলো, নকল কৰিছো, আৰু তেওঁলোকৰ নিচিনাই কৰিবলৈ চেষ্টা কৰিছো। আৰু পিছত যেতিয়া নিজৰ টিম চলাব লগা হ'ল, টিম ভাগ হ'ল, তেতিয়া মানে আমি আকৌ তেনেকাই অকলে অকলেও বহুত দিন মিটিং কৰিলো, তেনেকে থাকিলো। কিন্তু মিটিং আমি কোনোদিনে বন্ধ নকৰো, কোনোদিনে আমি মানে বন্ধ নকৰো। আৰু আমি মানে ৰেগুলাৰ টাইম মতে মিটিংটো অন কৰো, আৰু এঘন্টা থাকোৱেই, কোনো নাহিলেও এঘন্টা আমি থাকোৱেই। চ' আমি মানে কি কৰো, ইনকমৰ, আৰু এইটো মানে কনচিষ্টেঞ্চিটো থাকিবই লাগিব। আমি কণ্টিনিউ, আমাৰ কামবিলাক হৈছে কণ্টিনিউ আমি কৰিব লাগিব। আমাৰ কামটো কি হৈছে, ইউজ এণ্ড শ্বেয়াৰ কৰিব লাগিব, আৰু বুজাব লাগিব। বুজি পালে মানুহে প্ৰডাক্ট ল'ব, প্ৰডাক্ট টেষ্টিং, টেষ্টৰ পৰা কৰিব, তাৰপিছত জইনিং হ'ব।
আৰু মেইন আমাৰ টাৰ্গেট হৈছে মিটিঙত আনিব লাগে, অনলাইন মিটিঙত আমি আনি তেওঁলোকক ট্ৰেইনিং দিব লাগে। এইখিনিয়ে আমাৰ কাম, আমি কণ্টিনিউ কৰি আছো। ষ্টাৰ্টিং ডেৰ পৰা আজিলৈকে আমি এইটোৱে কাম কৰি আছো। চ' ঠিক তেনেকুৱাই আৰু ইয়াতে ধৰক এটমিত এটা কথা কাৰণে ভাল লাগে যে এটমিক ধনী দুখীয়া সকলো ধৰণৰ ব্যক্তিয়ে এটমিট কৰিব পাৰে আৰু 100% ইনকম আহিব। আৰু ময়ো প্ৰথমে বিজনেছ বুলি আহিছিলো, কিন্তু ইয়াত যেতিয়া দেখিলো প্লেটফৰ্মটো বহুত ভাল আৰু স্বাস্থ্যৰ সম্পৰ্কে সকলোখিনি কথা কোৱা হয়, বুজোৱা হয়, মোৰ বহুত পচন্দ হ'ল, ভাল লাগিলে। আৰু কন্টিনিউ মই ডেইলি মিটিং আহো, শিকিবলৈ চেষ্টা কৰো। আৰু যিহেতু টপিকটো মোৰ পচন্দৰ, গতিকে ইয়াত কামো কৰি ভাল লাগিছে। আৰু অন্য কোম্পানীৰ নিচিনা ইয়াতে কোনো মান্থলি টাৰ্গেট নাই, কোনো চেলিং নাই। এইকাৰণে বহুত ভাল লাগিছে, কামটো কৰিব পাৰিম বুলি বিশ্বাস হ'ল। কাৰণ ইয়াত যদি চেলিং থকা হলে, মান্থলি টাৰ্গেট থকা হলে মই কৰিব নোৱাৰিলো হয়, এইটো চিধা কথা। কিন্তু সেই সুবিধাটো ইয়াত পোৱাৰ কাৰণে মই কামটো কৰিব পাৰিলো। আৰু মোৰো চাকৰি আছিলে, 2022ত চাকৰি মই এৰিব লগা হ'ল ঘৰুৱা সমস্যাৰ কাৰণে। তাৰপিছত সম্পূৰ্ণ কমপ্লিট 1 বছৰ এপ্ৰিল 1 তাৰিখত ৰিজাইন দিছো আৰু আগষ্ট 5 মাহৰ পিছত এটমিত জইন হৈছো আগষ্টত। তাৰপিছত আগষ্টত জইন হৈ নেক্সট এপ্ৰিল মই ফাৰ্ষ্ট মেচিং পাইছো। 3 মাহৰ ভিতৰতে মই নিজৰ প্ৰডাক্ট ময়ো সেই আপুনি কোৱাৰ নিচিনা বহুত মানে মই অসুখীয়া ৰুগীয়া হৈছিলো, বহুত বেমাৰত ভুগি আছিলো। সেই বেমাৰ বিলাক যে ভাল হ'ব মই সপোনতো ভাবা নাছিলো। কিন্তু এটমিত আহি মোৰ বেমাৰ বিলাক ভাল হৈ গ'ল। প্ৰথমতে মোৰ বেমাৰ বিলাক ভাল হৈ গ'ল। মই 23 চন দেখা পাম বুলি মই সপোনতো ভাবা নাছিলো। মৰা হয়তো মৰিম যদিও মই চুচৰি বাগৰি হলেও ব্যস্ত থাকিব বিচাৰো। মই অন্তিম মানে দিনলৈকে কাম কৰি যাব বিচাৰো। গতিকে মই বেমাৰী যদিও মই বহি নাথাকো মানুহৰ নিচিনা, বেলেগৰ নিচিনা। কোনোবা থাকে মানুহ তেনেকুৱা বহুত ৰেষ্ট কৰি থাকে, বহুত মানে আৰাম বিচাৰে, তেনেকুৱা থাকে। আমিও ৰেষ্ট কৰো মাজে মাজে, কিন্তু মানে কিবা এটা কৰি ব্যস্ত হৈ থাকিব বিচাৰো, বেমাৰী যদিও। এইকাৰণে এনেকুৱা ধৰণৰ অনলাইন যোগেদি ঘৰতে বহি কিবা কৰিব পাৰো বুলি ভাবি মই জইন হৈছিলো। চ' তাৰে মাজতে এতিয়া চাওক, ইমান এটা মোৰ সৌভাগ্য, এটমিত আহি মোৰ মানে স্বাস্থ্যৰ সম্পূৰ্ণ সমাধান মই পালো আৰু মোৰ সম্পূৰ্ণ বেমাৰ ভাল হ'ল। আৰু অকলে যিগৰাকী মানুহ, অকলে মই ঘৰৰ পৰা ওলাবলৈ ভয় লাগে, আজি মই অকলে স্কুটি লৈ ৰাতিপুৱাৰ পৰা গধূলিলৈকে 8-9 ঘন্টা 10 ঘন্টা বাহিৰত থাকো। গোটেই মানে তিনচুকীয়া ডিষ্ট্ৰিক্ট ঘূৰি ফুৰো মই। ত' তেনেকুৱা এদিন আপুনিও কৰিব পাৰিব, নিৰোগী হ'ব নিশ্চয়। আৰু আজিৰ ডেটত মই সম্পূৰ্ণ জিৰ' মেডিচিনত চাৰ্ভাইভ কৰি আছো। কোনো ধৰণৰ মোৰ মেডিচিন নাই আজি, সম্পূৰ্ণ মই নিৰোগী। আৰু মই ডেইলি ফিল্ডত যাওঁ, চানডে মই নাযাওঁ। চানডেত মোৰ সন্ধিয়া মিটিঙৰ কাৰণে মই ৰেডি হৈ থাকো, কাৰণ মই বহুত দূৰত গলে আহোতে মোৰ বহুত দেৰি হৈ যায়। ত' সেইটো কাৰণে মই চানডে নোলাও। আৰু বহুত ভাল লাগিছে এটমিট কৰি। মোৰ 8 মাহত, এটমিট জইন কৰা 8 মাহত মোৰ ইনকাম আহিছে। ফাৰ্ষ্ট মেচিং 2023 এপ্ৰিল, 18 এপ্ৰিল। তাৰপিছত ডিচেম্বৰত আহিছে 2023ত। ত' 2022ত জইন হয়, মানে কমপ্লিট 1 বছৰ মই কোনো ইনকাম নোহোৱাকৈ এটমিত কাম কৰি আছিলো। আৰু এপ্ৰিলৰ পৰা 2023ত মাত্ৰ 2বাৰ আহিলে মোৰ ইনকাম, 2বাৰ। তাৰপিছত 2024ত মোৰ 2বাৰ আহিছে মেচিং, এই 6 মাহৰ মূৰত, 4 মাহৰ মূৰত, তেনেকে। তাৰপিছত চাওক, 2024তো মাত্ৰ 2বাৰ আহিছে, হয়নে? 23তো মাত্ৰ 2বাৰ আহিছে। কিন্তু 25ৰ পৰা মেম চমৎকাৰ হৈ গ'ল। 25ৰ পৰা মোৰ প্ৰতি মাহে ইনকম আহিব ধৰিছে। প্ৰতি মাহে এতিয়া 4বাৰকে আহিব ধৰিছে। এতিয়া আৰু 2মাহ মান হৈছে মোৰ 2বাৰকে আহি আছে। দুটা মেচিং প্ৰতিমাহে আহি আছে, কাৰণ মোৰ টিম আকৌ এবাৰ ভাঙি গৈছে। ভাঙিছে যদিও মই আকৌ বাঢ়িম। মানে গছ এজোপা ডাল এটা কাটিলে জানো গছজোপা মৰে নেকি? নমৰে নিশ্চয়, হয়নে? ত' মই একেবাৰে গছৰ মূঢ়া কাটি, একেবাৰে মূঢ়া হৈ যোৱাৰ পৰা আকৌ ডাল পোখা মেলি মই গছ হৈছো। তাৰে 2টামান ডাল মাজতে 3বাৰ মান টিম ভাঙিলে। 3বাৰ মান মোৰ ডাল চাল কাটি দিলে, কলম কৰি দিয়া নিচিনা হ'ল। যেনেকে যিমানে ভাঙে, যিমানে গছজোপা কলম দিয়ে, সিমানে ধুনীয়া হৈ উঠে নহয়, সিমানে ষ্ট্ৰং হৈ উঠে আৰু ডাল পাত বেছিকে উঠি আহে নহয়। ঠিক তেনেকুৱাই ময়ো আকৌ টিম বনালো, আকৌ মোৰ ব্ৰাঞ্চেছ মই আৰু বেছিকে বঢ়ালো।
আৰু মই নতুন নতুন আইডিয়াজ লগালো যাতে টিম ভাঙি নাযায়। মোৰ প্লান ABCD জেডলৈকে বনাই দিছো। জেডৰ পিছতো আকৌ নতুন ABCD আকৌ AA BCC কৰি দিছো, যাতে কোনো মতে টিম ভাঙি নাযায়, যাতে ভাঙিলেও আকৌ যাতে নতুন টিম খাৰা কৰিব পৰা যায়, তেনেকুৱা মই আইডিয়া লগাইছো। চ' এতিয়া মই এনেকুৱা টিম বনাই লৈছো য'ত মানে এটা চাইড ভাঙিলেও 10টা চাইড চলি থাকিব। তো কেইটা টিম ভাঙিব মানুহে? চ' মোৰ এনি টাইম প্লান ৰেডি থাকে। এটা প্লান ফেইল হ'লে নেক্সট প্লান ৰেডি। চ' মই বহুত জেদীত মই বহুত জেদী, মই কৰিম বুলি ক'লে একেবাৰে কৰিমেই। আৰু এটমি মোৰ ইমানেই ভাল লাগিছে, তো এটমিৰ বাহিৰে মোৰ এতিয়া বেলেগ একো জব নাই। মই বেলেগ কিবা জবো কৰিব লগা আছিলে, ভাবি আছিলো ইনকামৰ কাৰণে, যিহেতু আমাৰ ইনকাম লাগিবই, এটমিত ইনকামটো অকণমান আহোতে দেৰি হয়। কিন্তু হয়, যেতিয়া মই সম্পূৰ্ণ বুজি পালো এটমিত মোৰ সম্পূৰ্ণ ইনকাম আহিব, বিশ্বাসটো মই কৰি এটমিৰ কাৰণে মই সম্পূৰ্ণ লাগি গলো, ফুল টাইম কৰি গলো। যেতিয়া মই 100% বুজিলো, মই ফাৰ্ষ্ট বুজিলো যে মই যেতিয়া এজেণ্ট হলো, তেতিয়া মোক স্পেচিয়েল এজেণ্ট হ'বৰ কাৰণে প্ৰেছাৰ আহিছিলে। মানে মই ভাবিছিলো স্পেচিয়েল এজেণ্ট হ'ব লাগিব। আৰু নিজৰ আইডিত শ্বপিং কৰা হ'লে আজিৰ ডেটত মোৰ 24 লাখ PV পাৰ হ'লহেঁতেন, 24 লাখ PV হৈয়ে গ'লহেঁতেন। কিন্তু মই যেতিয়া এজেণ্ট হলো, এজেণ্ট হোৱাৰ পিছত মোৰ মাইণ্ডত এটা প্লান আহিলে, এটা মানে এটা খেল আহিলে যে মই অকল এজেণ্ট হয় বা স্পেচিয়েল এজেণ্ট হ'লে লাভ নহ'ব, মোৰ ইনকামটো সোনকালে নাহিব। গতিকে মই এতিয়া এজেণ্ট হলো, গতিকে যেনেকে আমাৰ এই মাষ্টাৰশ্বিপ বোনাছত দিছে নহয়, লেফ্ট চাইডত 25 লাখ, ৰাইটত 25 লাখ হ'লে চেলছ মাষ্টাৰ। আকৌ নেক্সট ৰেংকত লেফ্ট চাইডত দুজন চেলছ মাষ্টাৰ, ৰাইট চাইডত দুজন চেলছ মাষ্টাৰ হ'লে মানে আপুনি নেক্সট ৰেংকত যাব। গতিকে মোৰ মাইণ্ডত সেইটো খেলাটো আহিলে যে হয়, এতিয়া মই এজেণ্ট হলো, মোৰ ডাউনতো এজেণ্ট ওলাব লাগিব, লেফ্টত 5জন, ৰাইটত 5জন কমচে কম। দুজন দুজন হ'লেও হয়, সেই দুজনে যদি ইনকাম পায়, মইতো অট'মেটিক পাম। চ' মই টাৰ্গেট এজেণ্টত লাগি গলো, মোৰ লেফ্টত 5জন, ৰাইটত 5জন। তাৰপিছত আকৌ আপলাইনক দেখিলো তেওঁলোকে টাৰ্গেট কেনেকে লয়। আনন্দ যোশী ছাৰে অকমান বুজালে যে 18জন হ'ব লাগে, লেফ্ট চাইড ৰাইট চাইড। তেতিয়া মই কৈছো আচ্ছা, মই ভাবিছো 5জন বেছিয়ে হ'ল নেকি, দুজনে হ'ব লাগিছিলে। কিন্তু ছাৰৰ মন্তব্য শুনি ভাবিলো, মোৰতো বহুত কম, মই তেতিয়া ৰেঞ্জটো বঢ়াব লাগিব। তেতিয়া মই বঢ়াই পিনে 10জন কৰি দিলো। চ' মোৰ টাৰ্গেট ললো যে লেফ্টত 10জন, ৰাইটত 10জন মই কৰিহে এৰিম, তাৰপিছত নেক্সট লেভেলত যাম। চ' সেইটো মোৰ 2025 চনত মোৰ কমপ্লিট হ'ল। তাৰপিছত মই স্পেচিয়েল এজেণ্ট ৰেংকটো নিজে লৈ ললো, হয়নে, নিজৰ আইডিত PVটো বঢ়াই স্পেচিয়েল এজেণ্টো কৰিলো। আৰু কমিশ্যনো সেইকাৰণে মোৰ সোনকালে কমিশ্যনো 8 মাহৰ পৰাই ষ্টাৰ্ট হ'ল। আৰু 23 চনত দুবাৰ, 24 চনত দুবাৰ, 25 চনৰ পৰা মোৰ প্ৰতি মাহে 4বাৰকে আহিব ধৰিলে, প্ৰতি সপ্তাহে আহিব ধৰিলে। ত' টিমটো তেনেকে ডিজাইন কৰিছো আমি। চ' কমিশ্যন কেনেকে পায়, এইটো মতে আমি টিমটো নিজৰ ডিজাইন কৰিব পাৰি। জেচি টেটছাৰে অলৰেডি কৈয়ে গ'ল যে আপোনাৰ নিজৰ দোকান, নিজৰ বিজনেছ, গতিকে নিজৰ মতে ডিজাইন কৰিব লাগিব আমি। মোক কি লাগে মই নিজে ডিচাইড কৰিব লাগিব, কিমান টকা লাগে ডিচাইড কৰিব লাগিব। চ' মোৰ টাৰ্গেট আছিলে যে মন্থলি এটা মেচিং ৰেগুলাৰ লাগে মোক, মন্থলি। সেইটোৱে মোৰ সপোন, মোৰ বহুত ডাঙৰ সপোন নহয়, মই বহুত দুখীয়া মানুহ। মোৰ সৰু মানুহ, সৰু কথা, সৰু সপোন। গতিকে মোৰ বহুত বেছি ডিমাণ্ড নাই। মোৰ জাষ্ট মাহে এটা মেচিং লাগে মোক, যেতিয়া মই বৃদ্ধ অৱস্থাত যাম, একো কৰিব নোৱাৰা হ'ম, মোৰ কোনো চাকৰি নাই, সম্পত্তি নাই, কোনো প্ৰপাৰ্টি নাই, ক'তো 2 পইচা পাবলৈও নাই, তেতিয়া মই কাম কৰিব নোৱাৰা হ'ম। মোক এটা মেচিং লাগে লাইফত, ডেইলি ৰেগুলাৰ এটা মেচিং লাগে মোক। কিন্তু ভগৱানৰ আশীৰ্বাদত, টিমৰ আশীৰ্বাদত আজি মই 4টা মেচিং পাই আছো মাহত, আৰু এই মেচিং বাঢ়িব, হয়নে। ত' তাৰ কাৰণে আমাৰ টিম আগবাঢ়ি আছে, আমাৰ টিমকো মই আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰি আছো, যাতে মোৰ টিম আৰু আগুৱাই যায়। আমি যিমান আগুৱাই গৈছো, আমাতকেও আকৌ আগুৱাই যায়। কাৰণ তেওঁলোকে আৰু আগুৱাই গলেহে মোৰ যিটো সপোন যে মাহত এটা মেচিং পেচিভ ইনকাম, সেইটো মোৰ হ'ব। গতিকে যেতিয়ালৈকে মোৰ দেহাত শক্তি আছে, মই তেতিয়ালৈকে এটমিৰ কাৰণে কাম কৰি গৈ থাকিম, টিমৰ কাৰণে কাম কৰি গৈ থাকিম। চ' তেনেকৈ আমি সকলোৱে যদি লওঁ, নিশ্চয় হ'ব, আপোনাৰো ইনকাম আহিব নিশ্চয়। আপুনিও টাৰ্গেট লওক, প্লানিং কৰক, আৰু আপোনাৰ ডিজাইন কৰক, আপোনাৰ নিজৰ টিমটো ডিজাইন কৰক, আপোনাৰ মতে ডিজাইন কৰক, লেফ্ট চাইড, ৰাইট চাইড,
নিশ্চয় আপুনি সফল হ'ব আৰু নেক্সট আগন্তুক আপোনাৰ পৰা আৰু টেষ্টিমনি আমি শুনিবলৈ পাম আৰু হয় আমি শ্বেয়াৰটো কৰিবই লাগিব শ্বেয়াৰ কৰি আমি আনকো এটমিৰ বিষয়ে জনাব লাগিব আৰু প্ৰডাক্টছ দিব লাগিব তেতিয়াহে আমাৰ যিটো টাৰ্গেট আমি এচিভ কৰিব পাৰিম আমাৰ কাম হৈছে সমাজ সেৱা মানৱ সেৱা গতিকে আমি আনকো সহায় কৰি আগুৱাই নিব পাৰিম নিশ্চয় চ' ভাল লাগিলে বহুত ভাল লাগিছে সকলোৱে কৰক আৰু এটা কথা মই জনাব বিচাৰো এতিয়া মই ডিজাইন কৰি আছো চেলছ মাষ্টাৰৰ কাৰণে তো আমাৰ টিমত অলৰেডি আলোচনাবিলাক ষ্টাৰ্ট হৈ গৈছে চেলছ মাষ্টাৰৰ কাৰণে ডিজাইন কৰি আছো আৰু এই বছৰ আমি এটা চেলছ মাষ্টাৰ ডিজাইন কৰিছো আৰু এইটো যদি আমাৰ ছাকচেছ হয় প্ৰতি বছৰে আমাৰ টিমৰ পৰা চেলছ মাষ্টাৰ ওলাব আমাৰ টিমৰ পৰা ডায়মণ্ড মাষ্টাৰ ওলাব নিশ্চয় তো প্ৰতি বছৰে এজন লিডাৰ এটা লেভেল আগবাঢ়ি যাব আমি প্ৰতি মাহে কোম্পানীয়ে দুবাৰকে দিছে আমাক মাষ্টাৰশ্বিপ বোনাছ আমি প্ৰতি মাহে ল'ব নোৱাৰিলেও বছৰত একবাৰ কমচে কম ল'ব পাৰোঁ আৰু সেই একবাৰ ষ্টাৰ্টিঙত এই যেনেকৈ মোৰ ইনকামটো ষ্টাৰ্টিঙত দুবাৰ হৈছে দুবছৰ দুবাৰ তাৰপিছতে ৰেগুলাৰ চাৰিবাৰ হৈছে ঠিক তেনেকুৱাই আমাৰ ষ্টাৰ্টিঙত এজন চেলছ মাষ্টাৰ হ'ব তাৰপিছত নেক্সট দুজন হ'ব তাৰপিছত চাৰিজন হ'ব এইটো আপোনাৰ পূৰণ হৈ গৈয়ে থাকিব মাল্টিপ্লাই হৈ গৈ থাকিব প্ৰতি বছৰে চ' গতিকে আমাৰ অসমত আমাৰ টপ লিডাৰ জেচি টাইটছাৰ চেলছ মাষ্টাৰ হৈছে নেক্সট এতিয়া জেচি টাইটছাৰৰ নিচিনা আৰু চেলছ মাষ্টাৰ হ'ব লাগিব আমাৰ টিমৰ পৰা আৰু এইটো মাল্টিপ্লাই হৈ গৈ থাকিব লাগিব চ' টিমক সহায় কৰিব লাগিব আৰু যেতিয়া এজন লিডাৰে টাৰ্গেট লয় তেওঁৰ লগত তেওঁৰ টিম আগবাঢ়ে টিমতো টাৰ্গেট এচিভ হয় কিছুমানৰ এজেণ্ট এচিভ হ'ব কিছুমানৰ স্পেচিয়েল এজেণ্ট এচিভ হ'ব কিছুমানৰ মেচিং এচিভ হ'ব হয়তো কোনোবা একেলগে চেলছ মাষ্টাৰ ওলাই যাব ত' অকল মাত্ৰ এজনৰ বাবে নহয় এইটো সম্পূৰ্ণ টিমৰ বাবে এটা সফলতা হয় এটা সোণালী সুবিধা চ' সকলোৱে ডিজাইন কৰক নিশ্চয় আগবাঢ়িব আৰু আমি মনে ভবা মতে ইয়াত সফল হ'ব পাৰোঁ নিজৰ ওপৰত বিশ্বাস আগ্ৰহ থাকিব লাগিব ধৈৰ্য থাকিব লাগিব আৰু প্ৰেম থাকিব লাগিব এটমিৰ লগত যদি এটমি প্ৰেমী হয় নিশ্চয় কৰিব পাৰিব চ' থেংক ইউ আৰু আমাৰ যিহেতু সময় আৰু আছে আমি আৰু এজনমান লিডাৰ্ছৰ পৰা আমাৰ মন্তব্য ল'ব পাৰিম বুলি মই ভাবিছোঁ চ' মই আমাৰ গ্ৰুপৰ পৰা মষ্ট এনাৰ্জেটিক লিডাৰ আমাৰ ফুকন চন্দ্ৰ দাস ছাৰক মই ইনভাইট কৰিব বিচাৰিছোঁ তেওঁ এজেণ্ট হয় এজেণ্ট ফুকন চন্দ্ৰ দাস ছাৰ আজি ফ্ৰী আছে নে নাই মাত লগাই চাইছোঁ হয় ফুকন চন্দ্ৰ ছাৰ আপুনি ফ্ৰী আছে মেম মই ফ্ৰী আছো হয় ছাৰ হয় থেংক ইউ নমস্কাৰ থেংক ইউ জনাইছো ছাৰ আমাৰ জেচি টাইপছাৰ আপোনাৰ আমাৰ ফিল্ডৰ মিনা ডেকা কামবিলাক মেম অকণমান দেখুৱাব সকলোলৈ হয় মই আপুনি ফিল্ডত কেনেকৈ কাম হয় হয় কৰিছে আৰু কেনেকৈ আপুনি এচিভমেণ্ট লৈ আছে আপোনাৰ টিম কেনেকৈ আগুৱাইছে আপুনি টেষ্টিমনিৰ লগত এইখিনিও অকণমান আগবঢ়াই দিব প্লিজ ৱেলকাম ছাৰ থেংক ইউ মই আচলতে একচুৱেলি মই এটা প্ৰশ্ন কৰিব বিচাৰিছিলোঁ আমাৰ মীনা ডেকা মেমলৈ প্ৰশ্নটো হ'ল এইটো যে তেখেতৰ মানে হাজবেণ্ডৰ দাদা তেখেতৰ মানসিক যিটো প্ৰব্লেম এই প্ৰব্লেমৰ কাৰণে এটমিৰ প্ৰডাক্ট হিমুহিমৰ পৰা আৰু কিবা কিবি প্ৰডাক্ট ইউজ কৰাইছে কৰোৱাৰ পিছত তেওঁ কি এতিয়া বৰ্তমান কেনেকুৱা কি অৱস্থাত আছে সেইটো প্ৰথম মই জানিব বিচাৰিছোঁ মেম হয় 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 ছাৰ হয় 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 মীনা মেম হয় হয় প্লিজ হয় কণ্টিনিউ হয় মেম হয় হয় ঠিক আছে হয় হেল্ল' তেখেতক হয় হয় মেম মোৰ মাতটো শুনিছেনে হয় 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 মেম হয় তেখেতক হিমহিম দিয়া গৈছিলে অমেগা 3 হয় মই চাই দি আছো ৰ'ব ওমেগা নেট মিক্স ফুড জেলি ওমেগা 3 এইকেইটা মানে শিলাজিত স্পলিনা গোটেই প্ৰডাক্ট কেইটা যিকেইটা প্ৰডাক্ট লৈছিলো সেইকেইটা গোটেইকেইটা ইউজ কৰা গৈছিলে তেখেতে মানে এটা কৰ্চ কৰিলে কিন্তু সেইটো কৰ্চ কৰাৰ পিছতে মানে তেখেতে নিজে ক'লে যে মই আৰু নাখাওঁ আৰু মই বৰ্তমান সুস্থই আছো এতিয়ালৈকে বাৰু তেখেতে সুস্থই আছে সুন্দৰভাৱে ঘৰতে থাকে ক'তো নাযায় আগৰ নিচিনা নহয় মানে তেখেতে খুব নৰ্মেল নিচিনা হৈ গ'লগৈ এতিয়া মানে ঘৰতে থাকে আগতে ঘৰত নাথাকে বাহিৰত গুচি যায়গৈ
এতিয়া মানে ঘৰত আছে ছাৰ। হয়। হয় 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 মেম, হয়। আমাৰ তাৰমানে মানসিকভাৱে ব্ৰজেন তেওঁ ব্ৰজেন মানে আপুনি পেগু কৈছে ছাৰে যে হেণ্ড ৰাইজ কৰিছে, ব্ৰজেন পেগু ছাৰেও হেণ্ড ৰাইজ কৰিছে। ৱেলকাম ব্ৰজেন পেগু ছাৰ। হয় মেম, থেংক ইউ। হয় হয়, ফুকন ছাৰ আৰু কিবা এটা ক'ব বিচাৰিছিলে। ফুকন ছাৰ আপোনাৰটো কমপ্লিট কৰিলো। হয় হয় ছাৰ মই ক'ম বাৰু পিছত, আপুনি প্ৰশ্নটো আপোনাৰো প্ৰশ্নটো হওক, কাৰণ আমি জানিব নাই মই নতুন প্ৰশ্ন কথাও মই জানিব প্ৰশ্ন লাগেতো। হয় ছাৰ, মই প্ৰশ্ন নকৰোঁ। মই কিবা এটা আলোচনাৰ কাৰণে হেণ্ড ৰাইজ কৰিছিলোঁ। আপুনি কণ্টিনিউ কৰি লওক। অ'কে, ঠিক আছে। আফটাৰ ফুকন চন্দ্ৰ ছাৰ। হয়, ফুকন চন্দ্ৰ ছাৰ, ঠিক প্লিজ আছে কণ্টিনিউ। হয় মেম, হয়। তাৰমানে মই এটা কথা বিচাৰিছো যে আমাৰ এটমি মঞ্চখনত আমাৰ মানে দক্ষিণ কোৰিয়াৰ কেৰিয়ে এই 64 বছৰ ধৰি যে ৰিচাৰ্চ কৰিছে, বৈজ্ঞানিক বিলাকৰ ৰিচাৰ্চ, বৈজ্ঞানিক ডাক্তৰ, ইঞ্জিনিয়াৰ, কিবা কৈছে কোনোবাই হা, নাই নাই বৈজ্ঞানিক ডাক্তৰ, গুণমানৰ ইঞ্জিনিয়াৰ হয় আপুনি সকলোৱে কণ্টিনিউ কৰক। 64 বছৰ ধৰি ৰিচাৰ্চ কৰাৰ পিছত টুথপেষ্টৰ দৰে এনেকুৱা এটা আমাৰ প্ৰডাক্ট আহিছে, যিটো প্ৰডাক্ট আমাৰ প্ৰতিটো পৰিয়ালত মিনি মেডিকেল হিচাপে কাম কৰে। আমিতো দেখিছো, আমি প্ৰত্যেকে দেখিছো, আমাৰ মঞ্চত যিমান সদস্য আছে সকলোৱে দেখিছো। এই প্ৰপলিছ টুথপেষ্টটোৱে এটা নহয়, দুটা নহয়, 21টা প্ৰব্লেম চল্ভ কৰে। এইটো এটা ডাঙৰ কথা। এইটোৱেদি এটা আমাৰ যিখন মানে এটমিক যিখন বজাৰ, এই বজাৰখন কিন্তু আমি এই প্ৰডাক্টটোৰ জৰিয়তে আমি কৰিব পাৰোঁ। নাম্বাৰ 1, 100% পিয়ৰ স্পাৰলিনা, এক্সিলেণ্ট প্ৰডাক্ট। এনেকুৱা বিগ বেদনাত থকা মানুহে টুথপেষ্ট স্পাৰলিনাৰ জৰিয়তে 100% ৰিজাল্ট পোৱা উদাহৰণ আমাৰ লগতো আছে। তেনেহ'লে মৰিংগাই আকৌ কি কৈছে? মৰিংগাই কৈছে ABCDE ভিটামিন আমিতো সকলোকে আমি দিওঁৱে, ভিটামিনটো আমি পাব পাৰোঁ তাৰ পৰা, মৰিংগাটো প্ৰডাক্টৰ পৰা। আৰু প্ৰেছাৰ হাই প্ৰেছাৰ থকা মানুহজনে মৰিংগাটো যদি খাই থাকে, কেতিয়াও তেওঁৰ প্ৰেছাৰটো তাৰমানে আৰু বাঢ়ি যাব নিদিয়ে, কণ্ট্ৰল কৰি ৰাখে, চুগাৰ কণ্ট্ৰল কৰি ৰাখে। ইমান সুন্দৰ প্ৰডাক্ট, এটমিৰ প্ৰডাক্ট, কেৰি সৃষ্টি কৰিছে এই প্ৰডাক্টবিলাক, ইনক্লুডিং হিমোহিম। মাষ্টাৰ প্ৰডাক্ট বুলি কোৱা হৈছে, গোটেই প্ৰডাক্টবিলাকৰ ভিতৰত মাষ্টাৰ প্ৰডাক্ট হিমোহিম। হিমোহিমে অকল আপোনাৰ মানসিক যিটো প্ৰব্লেম সেইটোৱে চল্ভ কৰা নাই নহয়, হিমোহিমে কি কৰিছে, কেঞ্চাৰৰ দৰে ভয়াৱহ বেমাৰটোকো কণ্টিনিউ, আৰম্ভণিৰ পৰা যদি কণ্টিনিউ ইউজ কৰিছে, তেনেহ'লে তাক নিৰ্মূল কৰিব পাৰিছে। আমি যিটো ইমান দিন শুনিছো, দেখিছো, এই মঞ্চখনত মোৰো 4 বছৰ, এই 4 বছৰ যিবিলাক দেখিলো, শুনিলো আৰু হিমোহিমৰ গুণাগুণবিলাক জানিলো, হিমোহিম প্ৰডাক্ট ইউজ কৰি কিমান মানুহে কেঞ্চাৰ বেমাৰৰ পৰা সম্পূৰ্ণ সুস্থ হ'ব পাৰিছে, এইবিলাক দেখিলো। লক্ষ লক্ষ টকা খৰচ কৰিছে, ৰিজাল্ট পোৱা নাই। 40 লক্ষ টকা খৰচ কৰা মানুহজনেও হিমোহিমৰ জৰিয়তে কিন্তু আজি সুন্দৰ স্বাস্থ্য ল'ব পাৰিছে। এই মঞ্চখনতে মই সেইটো শুনিছো, দেখিছো। ইমান শক্তিশালী প্ৰডাক্ট, কিন্তু এই প্ৰডাক্টবিলাকৰ গুণাগুণবিলাক আমি জানিছো। মই সেইকাৰণে এটা কথা মই ইয়াৰ আগতে আমাৰ মিটিঙত ৰাখিছিলোঁ, প্ৰশ্ন কৰিছিলোঁ, হিমোহিম এনেকুৱা এটা শক্তিশালী প্ৰডাক্ট, যে কেঞ্চাৰৰ দৰে, ষ্ট্ৰকৰ দৰে সমস্যাত ভুগি থকা মানুহে সুন্দৰ ৰিজাল্ট পাব পাৰে। যি হিমোহিম যিটো প্ৰডাক্ট, গোটেই শৰীৰটোক বুষ্টাৰ হিচাপে কাম কৰে, এনেকুৱা এটা প্ৰডাক্টৰ A to Z তেওঁৰ মানে হিমোহিম প্ৰডাক্টৰ যিটো চাৰ্ভিচিং গুণাগুণ, আমাৰ এই মঞ্চত এদিন একেবাৰে অকল হিমোহিমৰ ওপৰতে আলোচনা হ'ব লাগে। হিমোহিমে কেনেকে কাম কৰে, যেনে প্ৰপলিছে যেনেকে কাম কৰে, বহুত সৰু প্ৰডাক্ট কাৰণে লয় মানুহে, গুণাগুণ পাইছে। হিমোহিমে ইমান ধুনীয়া কাম কৰে, কৰৰ লক্ষ লক্ষ টকা খৰচ কৰে, কৰৰ আছে, বহুত কৰৰ আছে, তেওঁলোকে কিন্তু স্বাস্থ্য নাই, বেমাৰত ভুগি ডাক্তৰৰ ওচৰত গৈ তেওঁলোকে শেষত মৃত্যুমুখত পৰিছে, কিন্তু হিমোহিমে তেওঁক জীৱন দিব পাৰে। এই যিবিলাক কথা, এই কথাবিলাক আমি মানে হৃদয়ংগম কৰিবৰ কাৰণে হিমোহিম প্ৰডাক্টটোৰ ওপৰতে
আমি যেনে দেওবাৰৰ ভিতৰত বহুত মানুহ লগ হওঁ, এই লগ হোৱা মানুহবিলাকে আমি সকলোৱে জানিব লাগিব হিমে কি কাম কৰে শৰীৰত, A to Z এটা আমি ছাৰ্ভিচিং কৰাৰ প্ৰয়োজন। আৰু সেইটো মই অতি সোনকালে বিচাৰোঁ। আমাৰ কেশৱ মেমে কৈছিলে যে হিমৰ ওপৰত এদিন আলোচনা হ'ব, আমি নিশ্চয় কৰিম। কাৰণ জেচি টাইলছ আহিছিলে সিদিনা মিটিঙত, তেখেতৰ বহুত ব্যস্ততা, তেখেতৰ মানে উন্নত ঠাইত আছিলে, তেখেতে সেইদিনাখনে ৰিপ্লাই দিব নোৱাৰিলে। গতিকে অকল হিমে একৰ পৰা 139টা সমস্যা সমাধান কৰে। আৰু আজিলৈকে এটমি কোম্পানীত লিখিত যিমান প্ৰডাক্ট আছে লিখিত প্ৰডাক্টখিনি যিখিনি গুণ মই নিজে পাইছোঁ, বহুত পাইছোঁ। যিমান প্ৰডাক্ট ইউজ কৰিছোঁ মই ৰিজাল্ট পাইছোঁ, আৰু সেইকাৰণে কৈছোঁ হিমো সেই ৰিজাল্ট দিয়ে। কিন্তু তাৰ গুণাগুণ আৰু তাৰ প্ৰচাৰ যিটো, সেই প্ৰচাৰটো যি ধৰণে হ'ব লাগে, প্ৰডাক্টটোৰ তাৰমানে দামটো অলপ বেছি সেইকাৰণে নে কি? আমাৰ ডিষ্ট্ৰিক্টটো কেঞ্চাৰ বেমাৰীৰ কাৰণে এইটো ডাঙৰ মানে দামটো বেছি নহয়, এটা ষ্ট্ৰক বেমাৰীৰ কাৰণে দামটো বেছি নহয়, হাৰ্টৰ প্ৰব্লেমৰ কাৰণে দামটো বেছি নহয়, লক্ষ লক্ষ টকা খৰচ হয় তাত। তেনেহ'লে আমি এই প্ৰডাক্টৰ জৰিয়তে এটা সুন্দৰ স্বাস্থ্য পাব পাৰোঁ, এনেকুৱা ধৰণৰ মোৰ চিন্তা। আৰু মই এই এটমি মঞ্চখনত নিজে প্ৰডাক্ট যিখিনি ইউজ কৰিছোঁ, কৰি মই যিটো ৰিজাল্ট পাইছোঁ 100% ৰিজাল্ট পাই মই নিজকে মানসিকভাৱে ইমানেই শান্তি যে আমি কোনো ডাক্তৰৰ ডাক্তৰৰ ওচৰত নোযোৱাকৈ এটা সুন্দৰ স্বাস্থ্যৰে আমি কিন্তু কি কৰিব পাৰোঁ, এই মঞ্চখনৰ জৰিয়তে উইদাউট মানে ছাইড এফেক্ট নোহোৱাকৈ এটা সুন্দৰ স্বাস্থ্য আৰু আয়ুসটো বৃদ্ধি কৰিও, নিজৰ পৰিয়ালক বৃদ্ধি কৰিও আনক দিব পাৰোঁ। এই মঞ্চখন আমাৰ A to Z প্ৰডাক্টবিলাকৰ যিটো গুণাগুণ, এই সম্পৰ্কত আমাৰ লিখনি আছে, কিবা আছে, আমি আলোচনা কৰোঁ সদায়, 2টা প্ৰডাক্টৰ টেষ্টিমনি, 2টা প্ৰডাক্ট পাঠ কৰোঁ, এইবিলাক ঠিকেই আছে, তাতে গুণাগুণবিলাক দেখুওৱা হৈছে। সেই গুণাগুণবিলাক আমাৰ মাজতে আছে, কিন্তু আমি শ্বেয়াৰ যিটো কৰিব লাগিব মানুহৰ মাজত, কেনেকৈ পাম? মোৰ গ্ৰুপটোত মোৰ ডাউন লেফ্ট ৰাইট তাতে মানুহ আমি কেনেকৈ পাম? তেওঁলোকক আমি যদি শ্বেয়াৰ কৰি মানুহৰ মাজত যদি আমাৰ গুণাগুণবিলাক বাস্তৱ সত্য কথাখিনি জনাব নোৱাৰোঁ, কেনেকৈ আমি সফল হ'ম? এইটো হ'ল মূল কথা। গতিকে স্পেচিয়েল হিম প্ৰডাক্টটো, বাকী প্ৰডাক্টবিলাকৰ গুণাগুণ, হিমে যেতিয়া 139টাৰ গুণাগুণ 100% দিব, প্ৰপলিছ টুথপেষ্টে যেনেকৈ দিছে প্ৰত্যেকটোৱে দিব, কাৰণ এটমিয়ে সেই প্ৰডাক্টবিলাক আনিছে, কেৰিয়ে তেনেধৰণৰ প্ৰডাক্টে আমাৰ মাজত দিছে। গতিকে এই প্ৰডাক্টবিলাকৰ বিষয়ে প্ৰডাক্ট নলেজ যিটো, আমি যদি সফল হ'ব লাগে দেই, প্ৰত্যেকে যদি সফল হ'ব লাগে, গ্ৰুপ যদি মজবুত কৰিব লাগে, এই প্ৰডাক্টৰ গুণাগুণ আমি শ্বেয়াৰ কৰিবই লাগিব। তাৰ কাৰণে নলেজটো আমি জানিব লাগিব, বহুত জানিব লগা আছে, মোৰো জানিব লগা আছে। এটা গ্ৰুপ আজি আমাৰ মীনা ডেকা মেমে যিটো কৈছে স্পেচিয়েল এজেণ্ট, উপাৰ্জন পোৱা নাই, হয়তো তেখেতৰ 7 লাখ হৈছে, স্পেচিয়েল এজেণ্ট হৈছে, লেফ্টত 7 লাখ, ৰাইটত 7 লাখ, সেইটো হয়তো ডাউন লাইনৰ মানুহে কাম কৰা নাই, তেখেতে নিজে কৰিব লাগিব, তেতিয়া সময় লাগে। কিন্তু আমাৰ গ্ৰুপ মজবুত হৈ যদি, মীনা মেমে যদি একদম আৰম্ভণিৰ পৰা আপোনাৰ গ্ৰুপটো মজবুত কৰে, লেফ্ট ৰাইট, তেওঁলোকক প্ৰতিটো প্ৰডাক্টৰ নলেজ আৰু সেইটো প্ৰচাৰ, সেইটো যদি হয়, আপুনি কিয় উপাৰ্জন নাপাব? চেল্ফ মাষ্টাৰ আমি কিয় নহ'ম? ডায়মণ্ড মাষ্টাৰ কিয় নহ'ম? চেৰন মাষ্টাৰ আমি কিয় নহ'ম? 100% হ'ম, মই 100% গেৰাণ্টি কৈছোঁ। মই আগবাঢ়ি গৈ আছোঁ, ময়ো যাম, ময়ো সফল হ'ম। মই ইয়াত মোৰ 1% মোৰ সন্দেহ নাই, কাৰণ জীয়াই থকালৈকে, যিমান দিন জীয়াই থাকিম, মই প্ৰডাক্ট ইউজ কৰিম এটমি, কাৰণ এটমিৰ প্ৰডাক্টে কথা কয়। এই এটমিৰ প্ৰডাক্টে যে কথা কয়, এই কথাখিনি আমি শ্বেয়াৰ কৰিবই লাগিব। গতিকে মই মটিভেশ্যন বুলি মই একো নকওঁ। আমাৰ জেচি টাইপছৰ পৰা মোৰ বহুত জানিবলগীয়া আছে। আমাৰ একদম ডাইমেনিক আমাৰ কেশৱ মেম, সুন্দৰ প্ৰচেছ, মই সেই প্ৰচেছৰ লগতো মই আছোঁ, যে আমি এনেকুৱা গ্ৰুপ তৈয়াৰ কৰিব লাগিব। আমাৰ এটমিত
6টা 7টা গ্ৰুপ লগ লাগি হ'লেও তাৰে মাজতে আমাৰ স্পেচিয়েলি যিয়ে এটমি মঞ্চখনৰ প্ৰডাক্ট ইউজ কৰি সফল হৈছে আৰু তেওঁলোকক লৈ আমি গ্ৰুপ তৈয়াৰ কৰি এজন এজনকৈ মানে আমাৰ এই আৰম্ভণিৰ পৰা যে আপুনি জইন কৰিছে এজেণ্ট হ'ব, স্পেচিয়েল এজেণ্ট হ'ব, তাৰপিছত এটা এটা ৰেংক হ'ব, গৈ থাকিব আপুনি চেলছ মাষ্টাৰ, ছেমি চেলছ মাষ্টাৰ হ'ব, চেলছ মাষ্টাৰ হ'ব, ডায়মণ্ড মাষ্টাৰ হ'ব, চেৰন মাষ্টাৰ হ'ব, চব হ'ব। আমাৰ সেই গ্ৰুপৰ জৰিয়তে আমি আগবাঢ়ি যোৱাৰ কাৰণে ফৰ্মুলা চব আছে। আমিও তেনেকুৱা এটা ফৰ্মুলা আমি নিশ্চয় এই আমাৰ মঞ্চত আমি আলোচনা কৰিছোঁ আৰু পৰৱৰ্তী কিমান সফল হ'ম। হয়তো এনেকুৱা হ'ব কোনোবা মৰি যাব, কোনোবা আকৌ নতুনকৈ জইন হ'ব, তেনেকুৱা হ'ব পাৰে, কিন্তু আমি সফল হ'মেই। গতিকে এনেকুৱা ধৰণৰ মই এইটো দেখিছোঁ এই মঞ্চখনত। আমি গ্ৰুপ কেনেকৈ মজবুত কৰিব পাৰিম, কাৰণ এতিয়া অনলাইনত আমি যেনেকৈ মানুহ নাপাওঁ, আমি অফলাইনৰ জৰিয়তে মানুহক আনিবই লাগিব আৰু প্ৰডাক্টৰ শ্বেয়াৰৰ জৰিয়তে মানুহবিলাকক আমি পাম, এই আশাটো মই ৰাখিছোঁ। আৰু এই সম্পৰ্কত মই একদম অভিনন্দন জনাইছোঁ 100% আমাৰ জেচি টাইট ছাৰৰ যি মানে আমাৰ এটমি মঞ্চখনক অসমত আনি যিমান উপকাৰ কৰিছে, লক্ষ লক্ষ মানুহ উপকৃত হৈছে, মই অভিনন্দন জনাবই লাগিব। আৰু জেচি টাইট ছাৰৰ সেই অভিনন্দন জনোৱাৰ লগতে আমাৰ মঞ্চখনত আৰু বহুতে এটা সুন্দৰ উপাৰ্জন লাভ কৰি সুন্দৰ স্বাস্থ্য, পৰিয়ালৰ স্বাস্থ্য আৰু 10জনক শ্বেয়াৰ কৰি এটা সুন্দৰ উপাৰ্জন লাভ কৰক। এই যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাত আগবাঢ়ি যাব বুলি মই আশা কৰি মই মোৰ কথাখিনি শেষ কৰিছোঁ। প্ৰশ্ন বহুত আছে, মই স্পেচিয়েলি মোৰ জেচি টাইট ছাৰলৈ বহুত প্ৰশ্ন আছে, মই সেইবিলাক কৰিম, প্ৰশ্ন কৰিম আৰু আমি নিশ্চয় এই প্ৰশ্নৰ জৰিয়তে আমি এই মঞ্চখনক শক্তিশালী কৰাৰ কাৰণে নিশ্চয় সফল হ'ম। থেংক ইউ মেম, কেশল মেম। হয়। হয় হয়, থেংক ইউ, বহুত বহুত ধন্যবাদ। আৰু আগুৱাই যাব নিশ্চয়, আৰু এই বিশ্বাসটোৱে আমাক লাগে। ছাৰলৈ বহুত বহুত ধন্যবাদ আৰু বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। থেংক ইউ। মেম, মই ফুকন চন্দ্ৰ ছাৰলৈ মই এটা প্ৰশ্ন আগবঢ়াব বিচাৰিছিলোঁ। হয় হয়, কোনে মাতিছে ৰ'ব, প্ৰশান্ত মৰাণ ছাৰ। হয় 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 হয়। হয় ছাৰ, ৱেলকাম। আপোনালৈ মানে আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু যিহেতু আপুনি খুব সুন্দৰভাৱে আপোনাৰ মন্তব্য আগবঢ়ালে আৰু আমি যথেষ্ট অনুপ্ৰাণিত হৈছোঁ। কিন্তু ছাৰ মই কথা জানিব বিচাৰোঁ, যিটো কিছুদিনৰ আগতে পাইছে ঠিক তেনেকৈ আপুনি এজন ব্যক্তি মাইকী মানুহ, অৰ্থাৎ মাইকী মানুহৰ বিষয়টো আপুনি পাইছে, আৰু সেই মাইকী মানুহগৰাকী কৰি যথেষ্ট সুফল লাভ কৰিছে। আৰু এই ক্ষেত্ৰত নিশ্চয় আমিও সুখী হ'ম। আৰু থেংক কিমানখিনি ইউ। আগবাঢ়িছে আৰু হয় কিমানখিনি ছাৰ, থেংক ইউ তেখেতলোকে প্ৰশান্ত কষ্ট ছাৰ। কৰিছে। হয় প্ৰশান্ত ছাৰ, মই নিশ্চয় ভিডিঅ' দিছিলোঁ। মই এগৰাকী তেনেকুৱা ষ্ট্ৰক পেচেণ্ট, 1 বছৰ আগত তেখেতৰ ষ্ট্ৰক হৈছিলে। ষ্ট্ৰক হোৱাৰ পিছত মানে তেওঁলোকে বহুত ট্ৰিটমেণ্ট কৰিছে। ট্ৰিটমেণ্ট কৰাৰ পিছতো তেওঁলোকৰ ৰিজাল্ট একো নাই। তাৰপিছত মই গম পালোঁ যে তেওঁলোকে এটা মাছাজ কৰাৰ কাৰণে মানুহ ৰাখিছে, মান্থলি 10,000 টকা কৰি দিয়ে। মাছাজ কৰাইও চাইছে, ৰিজাল্ট 0। তাৰপিছত যেতিয়া মোৰে মানে এজন মোৰ গ্ৰুপৰে এজন সদস্য, তেওঁ মোক ক'লে এনেকুৱা সদস্য এটা আছে, পেচেণ্ট আছে, তেওঁ মোৰ বন্ধু, গতিকে একবাৰ যাম নেকি? মই বোলো নিশ্চয় যাব পাৰি। মই গ'লোঁ। যোৱাৰ পিছত তেওঁৰ লগত মই গ'লোঁ, যাই যে চালোঁ, তেওঁক তাৰমানে তেওঁ বিচনাৰ পৰা উঠিব নোৱাৰে, তেওঁক উঠাই আনিলে। উঠাই আনি এখন হুইল চেয়াৰত বহাই দিলে।
বহাই দিয়াৰ পিছত তেওঁক মই সুধিলোঁ, তেওঁ এগৰাকী শিক্ষয়িত্ৰী, বড়ো মানুহ যদিও তেখেতে এগৰাকী শিক্ষয়িত্ৰী হিচাপে আমাৰ অসমীয়া ভাষাটো বুজি পায়। মই বড়ো ভাষা ক'ব নোৱাৰো তেনেকে, তেওঁ বুজি পায়। মই তেওঁক সুধিলো তেওঁৰ নাম কিবা, তেওঁৰ নামটো কওঁতে তেওঁৰ নামটো ভুলকে কয় আৰু কি কৈছে তেওঁৰ মুখৰ ভাষাটো বুজি নাপায়। তাৰমানে এই ষ্ট্ৰোক হোৱাৰ লগে লগে মাতটো তাৰমানে চেঞ্জ হৈ গৈছে। আৰু লগে লগে মই এটা দেখিলো যে তেওঁৰ স্মৃতি শক্তি যিটো, সেইটো তাৰমানে লোপ হৈছে। তাৰমানে উল্টা পুল্টা কয়। বয়সটো সুধিলো, বয়সটো কওঁতে তেওঁক কৈছে 65, কিন্তু হাজবেণ্ডে ক'লে নহয় 65 নহয়, এইটো তেওঁৰ 54, 55 এনেকুৱা। তাৰমানে তেওঁ কথাবিলাক যে পাহৰি গৈছে, স্মৃতি শক্তিও লোপ হৈছে, সেই গোটেইখিনি কথা তেওঁৰ কথাত বুজা হ'ল। আৰু কথাবিলাক বুজা নাযায়, একদম মুখৰ যিটো ভইচ, সেই ভইচটো নাহে। হাত দাঙিব নোৱাৰে, ভৰি লৰচৰ কৰিব নোৱাৰে, হা, এনেকুৱা পেচেণ্ট তাৰ। তাৰপিছত মই যিদিনা গ'লো, ত' মোৰ হাতত ইমান প্ৰডাক্ট নাই। মই টুথপেষ্ট আৰু মই সুধিলো, প্ৰেচাৰটো সুধিলো, নৰ্মেল ক'লে। সেইকাৰণে টুথপেষ্ট আৰু 100% চিলাজিত প্ৰডাক্টটো মোৰ আছিল। মই বোলে এইটোতো চিলাজিতটো লাগিব, এটা এনাৰ্জি পাব, যিহেতুকে প্ৰেছাৰ নাই। টুথপেষ্ট আৰু মই চিলাজিতটো দি থৈ আহিলো। তেওঁৰ হাজবেণ্ডৰ লগত কথা পাতিলো যে আপুনি যদি এই পেচেণ্টটোক সুস্থ কৰিব বিচাৰে, তেখেতে চাকৰি কৰি আছে, এতিয়া 1 বছৰ হ'ল, তেওঁ 4-5 মাহৰ ভিতৰত স্কুলত যাব পাৰিব, মই গেৰাণ্টি দিলোঁ, আপুনি যদিহে আমাৰ প্ৰডাক্ট ইউজ কৰে। আপোনাৰ কিমান খৰচ হ'ব? মোটামুটি 60,000 মান টকা খৰচ হ'ব। যদিহে আপুনি এইখিনি কণ্ট্ৰল কৰে, তেনেহ'লে ৰিজাল্ট পাব। ঠিক আছে, তেওঁ ক'লে ওকে, আপুনি প্ৰডাক্ট দিয়ক। তাৰপিছত তেওঁ প্ৰডাক্টটো অৰ্ডাৰ কৰিব দিলে, মই নিজে প্ৰডাক্ট অৰ্ডাৰ কৰিলোঁ। তেওঁ 50% দিয়ে পইচা, মই 50% নিজে ইনভেষ্ট কৰোঁ। এনেকৈ প্ৰথম মই টুথপেষ্টটো দিলোঁ, আৰু কি বুলি কয় এইটো আমাৰ চিলাজিতটো দিলোঁ, মৰিংগা দিছোঁ, মৰিংগা দিয়া নাই, এলগে ওমেগা দিলোঁ, মিল্ক খিষ্টল দিলোঁ। প্ৰথমতে এইখিনি দিলোঁ। দিয়াৰ পিছত মই হিমু অৰ্ডাৰ কৰিব দিলোঁ। হিমুটো অৰ্ডাৰ কৰিলে, তেওঁ পইচাটো দিয়া নাছিলে, মই অৰ্ডাৰ কৰি দিলোঁ। পইচাটো 1 মাহ হোৱা নাই, বাকী প্ৰডাক্টখিনি ইউজ কৰি আছে। মই প্ৰতি সপ্তাহত মই তেওঁৰ ঘৰত গৈছোঁ। যোৱাৰ পিছত আচৰিত পাব আপোনালোকে, মোটামুটি 1 সপ্তাহ পিছত আকৌ মই আপোনালোকক ফটো দিছিলোঁ। তেওঁ কি কৰিছে, মই তেওঁক আকৌ সুধিলোঁ, নাম সুধিলোঁ, বয়স সুধিলোঁ, গোটাই ঠন ঠন কৰি কথা কৈছে। মুখৰ এটাও তাৰমানে নাই, ভুল কথা নাই। তাৰমানে ভইচ যিটো একদম ক্লিয়াৰ হৈ আছে, মাতটো ক্লিয়াৰ পোৱা নাছিলোঁ, ক্লিয়াৰ পাইছোঁ। প্ৰথম 10 দিন এই প্ৰডাক্ট আমাৰ চিলাজিত, টুথপেষ্ট আৰু হিমুটো মই দিলোঁ। তাৰপিছত আমাৰ এলগে ওমেগা আৰু মিল্ক খিষ্টল, এইখিনি প্ৰডাক্ট দিলোঁ। তেওঁতো ধুনীয়াকৈ কথা ক'ব পৰা হ'ল। তাৰপিছত মই নেক্সট সপ্তাহত যেতিয়া গ'লোঁ, মই বোলো এতিয়া শুনক, আপুনি আপোনাৰ যিখন হাতত বল নাই, সেই হাতখন কিমানখিনি পাৰে উঠাবৰ কাৰণে চেষ্টা কৰক। হাতখন তেওঁ উঠাই একদম মূৰটো পিহি দিছে, আঙুলিবিলাকো লৰা নাই, একো লৰা নাই, মূৰটো পিহি দিছে। ইমানখিনি পালে, কিন্তু তেওঁৰ হাজবেণ্ড সন্তুষ্ট নহয়। তেওঁৰ হাজবেণ্ডৰ মতে আৰু বহুত ৰিজাল্ট পাব লাগিছিল। মই বোলো ছাৰ, পৰ্যায়ক্ৰমে হ'ব এইটো, গতিকে এইটো ফাৰ্ষ্ট ড'জহে, ছেকেণ্ড ড'জটো আপুনি অৰ্ডাৰ কৰক। ছেকেণ্ড ড'জটোত আপুনি মোটামুটি মই ভাবোঁ 50% ৰিজাল্ট পাব। থাৰ্ড ড'জটোত তেওঁ স্কুলত যাব পাৰিব, ইমান কৈছিলোঁ। কিন্তু তেওঁলোকে এই মানুহ বহুত থাকে, আমাৰ প্ৰডাক্ট আৰু অন্যান্য মানুহবিলাক শত্ৰু যেনেকৈ থাকে, তেনেকুৱা শত্ৰু থাকেতো।
তেওঁলোকে বোলে নাই 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 এইবিলাক কৰি লাভ নাই, এই মাছাজ কৰা মানুহজনকো মই ঘূৰাই পঠালো, এইবিলাক কৰি লাভ নাই, গতিকে এই অমুকক লৈ যাওক তমুকক লৈ যাওক এনেকুৱা। গতিকে মানুহজন মই খোজ পৰ্যন্ত কৰাইছিলো, তাৰমানে তেওঁ খোজ পৰ্যন্ত পাতিব পৰা হৈছিলে, ভৰিখন ঠিক মানে ভৰিখন অলপমান হয়তো গুড়াটো বহাব নোৱাৰে, আকৌ মই বহাই দি এনেকৈ খোজ কঢ়াইছিলো। কিন্তু তেওঁ ছেকেণ্ড যিটো হিমহিম তেওঁৰ হাজবেণ্ডে ল'ব নিবিচাৰিলে। গতিকে নিবিচাৰিলেতো আমি জোৰ জবৰদস্তি কৰাটো উচিত নহয় না ছাৰ। যাৰ কাৰণে সেই পেচেণ্টটো সিমানতে মই অন্ত কৰিব লগা হৈছে। আমি ক'বহে পাৰিম, জোৰ জবৰদস্তিটো কৰিব নোৱাৰো না। কিন্তু ৰিজাল্ট মই হাজবেণ্ডক কৈছো, আপুনি কি আপুনি ৰিজাল্ট দেখা নাই নেকি? এই মানুহগৰাকী যে সুন্দৰকৈ স্পষ্ট কৰি কথা কব পৰা হ'ল, এই মানুহগৰাকী যে মূৰটো পিন্ধিব পৰা হ'ল, হাতখন দাঙিব পৰা হ'ল, এইটো ৰিজাল্ট নহয় নেকি? মানুহজনে মানুহগৰাকীক কি সেইটো খোজটো দিব পৰা হৈছে লাহে লাহে। আপুনি ছেকেণ্ড ড'জটো কওকচোন, ছেকেণ্ড ড'জটো কৰিলে নিশ্চয় ৰিজাল্ট পাব। কিন্তু তেওঁ যেতিয়া কৰিব নিবিচাৰিব, আমি কেনেকে কৰিম জোৰ জবৰদস্তি? যাৰ কাৰণে তেওঁ তেনেকে থাকিল। মই গেৰাণ্টি দিব পাৰো, মই গেৰাণ্টি দিব পাৰো, মই লাগে গাড়ী চাৰিও মই ময়ো হেৰি দিব পাৰো, যদিহে কোনোবাই তৃতীয় ড'জ পৰ্যন্ত এজন পাইলছ কি কেঞ্চাৰ কি বুলি কয় এইটো ষ্ট্ৰক পেচেণ্ট, তেওঁ যদি প্ৰডাক্ট লয় কণ্টিনিউ 3টা, তেওঁ খোজ কাঢ়িব পাৰিব। মই এই বিশ্বাসটো মোৰ আছে। হয় ছাৰ, মই এইখিনি পালো, কিন্তু তেওঁ বাকী ছেকেণ্ড ড'জটো নকৰিলে। পইচাৰ অভাৱ, আৰু মোক পইচা কিমান দিনৰ মূৰত দিছে? 1.5 মাহ পিছত দিছে। 10,000 টকা মোক 1.5 মাহ পিছত দিছে। মই লাভ বিচৰা নাই, মই ৰিজাল্ট বিচাৰিছো। কিন্তু 1.5 মাহ পিছত যেতিয়া মই সেইটো আনিলো, আৰু তেওঁ যেতিয়া আৰু মোক মই তথাপিও কৈছো, আপুনি চাব এই প্ৰডাক্টতকৈ আৰু উন্নত তেওঁ ৰিজাল্ট দিব নোৱাৰে, যদিহে আপুনি মানসিকভাৱে বা আপুনি সুস্থভাৱে চিন্তা কৰি আপুনি বিচাৰে, আৰু যদি মোক ফোন কৰে মই নিশ্চয় প্ৰডাক্ট দিম। মই এইখিনি কথা কৈ আহিছো, এইখিনিয়ে কথা ছাৰ। হয় হয়, ছাৰ, থেংক ইউ। হয়, থেংক ইউ ছাৰ। চ' নেক্সট মই মাতিছো ব্ৰজেন পেগু ছাৰ আছে আমাৰ নেক্সট লাইনত আছে। আকৌ লক্ষ্যজ্যোতি ছাৰেও হেণ্ড ৰাইজ কৰিছে, নিশ্চয় তেখেতকো আকৌ মই মাতিম। হয়, ব্ৰজেন পেগু ছাৰ ৱেলকাম, আপোনালৈ মাইকটো হেণ্ড অভাৰ কৰিলো। হয় মেম, থেংক ইউ। থেংক ইউ। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এখন সুযোগ দিয়াৰ বাবে। তো আজি এটা সৰু এটা আলোচনা কৰিব গৈছোঁ। এই আলোচনা কৰাৰ আগতে মই মোৰ গুৰু তাইট ছাৰক শতকোটি প্ৰণাম জনাইছোঁ। লগতে উপস্থিত থকা প্ৰতিজন এটমিয়ানছ স্পেচিয়েল এজেণ্ট সকলো মেম্বাৰ্ছক মোৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰাৰ লগতে সকলোৰে সুস্বাস্থ্য ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। তো টপিকটো হ'ল আপোনাৰ যিটো আৰম্ভণিতে কেশন মেমো উল্লেখ কৰিছে, তাইট ছাৰে যিটো কৈছে আপোনাৰ মেঘামিট। চ' মেঘামিটটো যিহেতু আমি আমাৰ মতে কৰিব পাৰিম। তো এতিয়া আমাক অফিচিয়েলি বা আমাৰ আপলাইন তাইট ছাৰ আৰু মই আলোচনা কৰিছিলোঁ, আৰু আমাৰ তাইট ছাৰে কনফাৰেন্সতো আলোচনা কৰিছিলে যোশী ছাৰৰ লগত, যে আপোনাৰ চেমিনাৰ আমাৰ আপলাইনে বা অফিচিয়েলি আমাৰ অসমত চেমিনাৰ দিবলৈ প্ৰস্তুত আছে। কিন্তু আমি বিচাৰোঁ নে নাই? যদি আমি বিচাৰোঁ চেমিনাৰ দিবলৈ এটমি আজু আছে। কিন্তু চেমিনাৰ এখন হ'বলৈ হ'লে আপোনাৰ মিনিমাম আপোনাৰ কি হয়, আপোনাৰ 200 মেম্বাৰ প্ৰয়োজন হয়। চ' 200 মেম্বাৰ অফিচিয়েলি বিচাৰে যিহেতু। আমি যদি বিচাৰোঁ, চ' চেমিনাৰ আমি যেতিয়াই লাগে তেতিয়াই আমাক এটমিয়ে চেমিনাৰ দিবলৈ আজু আছে। আমাৰ লিডাৰ্ছসকলে কিমান প্ৰস্তুত চেমিনাৰৰ বাবে, ত' এইখিনি অকণমান জানিব বিচাৰিছিলোঁ, কিমান অসযোগিতা আছে চেমিনাৰৰ বাবে। যিহেতু চেমিনাৰখন আপোনাৰ মোৰ বাবে কৰিব, আপোনাক মোক মটিভেট কৰিবৰ কাৰণে বা আপোনাক মোক শিকাবৰ কাৰণে যিটো চেমিনাৰখন ৰাখিব। তাইট ছাৰ মই যোশী ছাৰৰ লগত কনফাৰেন্সত পাতিছোঁ, কিন্তু এওঁলোকে কৈছে যে যেতিয়া লাগে তেতিয়াই দিম। ছাৰে এটা সময় দিছে, আগষ্টৰ লাষ্ট নতু ছেপ্টেম্বৰ ছাৰে সময় দিছে। যদি আমাৰ টিমৰ পৰা যদি লাগিবই বুলি কয়, ছাৰক আপোনালোকে জনাব, ছাৰে নিশ্চয় এইখিনি ফাইনেল কৰি দিব ডেটটো। এতিয়ালৈকে ছাৰে ডেট ফাইনেল কৰি দিয়া নাই। যদি আমাৰ লিডাৰ্ছে বিচাৰে, আমাৰ টিম মেম্বাৰ, আমাৰ অসমৰ এটমিয়ানছে যদি বিচাৰে, যেতিয়াই মন যায় যেতিয়াই বিচাৰে তেতিয়াই এওঁলোকে দিবলৈ সাজু আছে।
200 মেম্বাৰটো এওঁলোকৰ টাৰ্গেট হয় এখন চেমিনাৰত। হয় 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 মেম, এইখিনি মই ঠিকেই। জনাবলগীয়া হয়। হয়, এইটো আমাৰ চেণ্টাৰ প্লেচ ক'লে মানে গুৱাহাটী চেণ্টাৰ প্লেচ হয়। আৰু চেণ্টাৰটো আপোনাৰ গুৱাহাটীত হ'ব, কিন্তু আমাৰ অসমৰ এটমিয়াছে বিচাৰে নে নিবিচাৰে এইটো ওপৰত নিৰ্ভৰ কৰিব। যিহেতু হয় আজি হয় এবছৰ পাৰ হ'ল, কিয় আমাৰ অসমত এটাও চেমিনাৰ হোৱা নাই, কিয় হোৱা নাই? আমাৰ লিডাৰ্ছে দাবিদাৰ কৰা নাই, বা আমাৰ লিডাৰ্ছে বিচৰা নাই। এটাও মেছেজ বা এটা ইমেইল কোনেও কৰা নাই, অফিচিয়েলি ফোন কৰা নাই, বা আমিও ছাৰক আমিও জনা নাই যে ছাৰ আমাক এখন চেমিনাৰ লাগে, আৰু ছাৰক আমি কোৱা নাই, কাৰণে ছাৰে তাত ছাৰেও প্ৰস্তাৱ দিব পৰা নাই। সেইদিনা তথাপিতো ছাৰক ক'লো, আৰু যোশী ছাৰক কনফাৰেঞ্চ কৰি কথা পাতিলো। যদি আমাৰ লিডাৰশ্বিপ বিচাৰে, যেতিয়াই বিচাৰে তেতিয়াই দিবলৈ সাজু আছে এটমি ফালৰ পৰা। হয় হয় হয়, সকলোৱে হেণ্ড ৰাইজ কৰক, মেজৰিটি কিমান আছে আমি চাব পাৰিম। চ' যিসকলে চেমিনাৰ বিচাৰিছে হেণ্ড ৰাইজ কৰিব। আৰু চেমিনাৰত যাব লাগে বুলি কোনো ধৰা বন্ধা নিয়ম নাই। গতিকে যিসকলে বিচাৰিছে চেমিনাৰ হ'ব লাগে অসমত, কাৰণ আমি দেখি আছো দিল্লীত চেমিনাৰ হৈ আছে, দক্ষিণ ভাৰতত চেমিনাৰ হৈ আছে, ইফালে নাগালেণ্ডত চেমিনাৰ হৈ আছে অলৰেডি, আপোনাৰ অন্য ষ্টেটবিলাকত চেমিনাৰ হৈ আছে। অসমত হয়, ময়ো দেখিছোঁ এতিয়া 25 চনৰ পিছত মই চেমিনাৰ দেখা নাই, 25 নাই 24 চনত নেকি, বহুত মানে বছৰ পাৰে হ'ল, 2 বছৰ মানে হ'ল নেকি, চেমিনাৰ মই দেখা নাই। তাকে মই প্ৰশ্নটো কৰিম বুলি ভাবো, আকৌ মাইণ্ডৰ পৰা শ্লিপ হৈ যায়, যিহেতু মই বহুত ব্যস্ত হৈ থাকো, ফিল্ডতো ব্যস্ত হৈ থাকো। গতিকে চেমিনাৰটো দিলেতো কোম্পেনীৰ তৰফৰ পৰা দিলে ডাইৰেক্ট গুৱাহাটীতে দিব নিশ্চয়, কাৰণ কোম্পেনীৰ তৰফৰ পৰা যিটো এৰেঞ্জমেণ্ট হ'ব, গুৱাহাটীত আছে এৰেঞ্জমেণ্টবিলাক। চ' গুৱাহাটী আমাৰ চেণ্টাৰ প্লেচো হয়, ক'তো আপোনাৰ সমস্যা নোহোৱাকৈ ডাইৰেক্ট বাছ আৰু ট্ৰেইন গুৱাহাটীলৈকে থাকে। ত' যদি সকলো টিম মেম্বাৰ্ছে ৰেডি হয়, আমাৰ আপলাইন জে চি টাইট ছাৰে যোগাযোগ কৰিব, চেমিনাৰ পাতিবৰ কাৰণে কোম্পানীৰ লগত যোগাযোগ কৰিব। হয়, ময়ো ৰেডি আছোঁ, আৰু মোৰ টিমৰ পৰাও বহুত লিডাৰ্ছে হেণ্ড ৰাইজ কৰিছে অলৰেডি। ইয়াতে মই দেখিছোঁ মোৰ টিমৰ পৰা প্ৰশান্ত মৰাণ ছাৰ, ৰ'ব চাইছোঁ। হয় আৰু মেম মোক এৰেঞ্জমেণ্ট যিটো আপোনাৰ প্লেচ লেকটো গুৱাহাটীতে হ'ব, কিন্তু প্লেচ লেক ক'ত কি হ'ব আমাৰ টাইট ছাৰৰ এইটো হাতত আছে, বা টাইট ছাৰৰ দায়িত্ব এইটো, টাইট হয় হয়, ছাৰক দিয়া এইটোতো হ'ব। কোম্পানীয়ে যেতিয়া এৰেঞ্জ কৰিব, তেতিয়া নিশ্চয় এইখিনি আলোচনাটো লিডাৰ্ছৰ তৰফৰ পৰা যাব, বা কিটো প্ৰচেছ হয় আমি নাজানো। ইন ফিউচাৰ আমিও সেইটো প্ৰচেছতে যাব লাগিব, ডুপ্লিকেট কৰিব লাগিব। গতিকে মোৰ টিমৰ পৰা ফণীধৰ চেতিয়া ছাৰক মই পাইছোঁ, দীপ্তি চেতিয়া দত্ত মেম পাইছোঁ, পুলিন টাইট ছাৰৰ হেণ্ডৰাইজ মই পাইছোঁ, বিষ্ণু বৰ্মন ছাৰ আছে, প্ৰশান্ত মৰাণ ছাৰ আছে। চ' থেংক ইউ এভৰিৱান। হয়, আৰু আমাৰ টিমৰ আৰু কোন কোন আছে হেণ্ডৰাইজ কৰক প্লিজ। হয়, আৰু সকলো টিমে হেণ্ডৰাইজ কৰক, নট অনলি মোৰ টিম, সকলোৱে হেণ্ডৰাইজ কৰক যিসকলে চেমিনাৰ বিচাৰিছে। হয়, লক্ষ্মণ বৰুৱা ছাৰ, ফুকন চন্দ্ৰ ছাৰ, আমজাদ আলি ছাৰ, আছেনে আপোনালোকে? হয়, আছো আছো মেম। হয়, মীনা, হেণ্ডৰাইজ কৰক, হেণ্ডৰাইজ কৰক, হয়, হেণ্ডৰাইজ কৰক। হেণ্ডৰাইজটো ভোটিং হৈ আছে ইয়াত এতিয়া। হয়, হেণ্ডৰাইজ অপশ্যনটো সকলোৱে জানে নিশ্চয়। থেংক ইউ। চ' মেজৰিটিটো আছে নিশ্চয়। হয় মেম, আৰু আমাৰ টাইট ছাৰক মই এটা অনুৰোধ কৰোঁ, এই চেমিনাৰটোৰ ওপৰত সন্দৰ্ভত দুটামান লাইন ক'বলৈ। হয় হেল্ল' হয়, ত' হেল্ল' মই মেজৰিটিটো দেখা হয় পাইছোঁ, সেইকাৰণে জে চি টাইট ছাৰক মই ৱেলকাম জনাইছোঁ, দুআষাৰ মন্তব্য আগবঢ়াব, আমাক দুআষাৰ গাইডলাইনছ আগবঢ়াব বুলি। হয়, ৱেলকাম জে চি টাইট ছাৰ, আপুনি ফ্ৰী আছে? হেল্ল', জে চি টাইট ছাৰ ৱেলকাম। আৰু যিটো আমাৰ চেমিনাৰ, এইটো আমি ভাবোঁ বাৰিষা টাইমত নেৰাখি অলপ ভাল ছিজনত ৰাখিব লাগে, যাতে গুৱাহাটীত চবফালে মানে বানপানীৰ নিচিনা পৰিস্থিতি হৈ যায় বাৰিষাত গ'লে, মানে যাতে কাৰো কষ্ট নহয়। হেল্ল', জে চি টাইট ছাৰ, হয় ছাৰে হয় ছাৰে মেম, হয়তো টাইট ব্যস্ত ছাৰ আছে। হয়তো ব্যস্ত আছে, এইটো ছাৰে সন্দৰ্ভত বাৰু আপোনাৰ মেছেজটো হয় পাব, ছাৰে পিছত হ'লেও এইখিনি যোগাযোগ কৰিব।
আমি সকলোৱে হয় চেমিনাৰটো বিচাৰিছো, গতিকে ছাৰে নিশ্চয় এৰেঞ্জ কৰিব, এইখিনি আশা ৰাখিছো। হয় হয় মেম, এইখিনি যিটো ডেটৰ কথা হৈছে বা ছিজনৰ কথা কৈছে, এই ছিজনটো আপোনাৰ মোৰো ওপৰত হ'ব, তাত আমাৰ অসমৰ এটমিয়ানছৰ ওপৰত হ'ব। আমি কেতিয়া লাগে, কোনটো হয় হয় মাহত লাগে, হয় আপোনাৰ ছেকেণ্ড ছেটাৰডে, তাত আপোনাৰ ছেকেণ্ড ছানডে নতুবা আপোনাৰ ফৰ্থ ছানডে, তেনেকুৱা এটা দিন দিব লাগে। চ' এওঁলোকে এৰেঞ্জ কৰি দিব, এইটো যিমান দূৰ মই জানো। হয় 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 তাইক ছাৰে নিশ্চয় সকলোখিনি বিতংকে জনাব এইখিনি। অ'কে, ঠিক আছে ছাৰ, থেংক ইউ। থেংক ইউ। নেক্সট ছানডে হয়তো আমি সকলোখিনি ক্লিয়াৰেঞ্চ পাই যাব পাৰোঁ। থেংক ইউ এভৰিৱান। হয়, নিশ্চয় চেমিনাৰবিলাকত যোৱাৰ আমাৰ প্ৰয়োজন আছে, মই ভাবোঁ। কাৰণ অনলাইন মিটিং, অফলাইন মিটিং, ফিল্ড ৱৰ্ক আমাক লাগিব। যদি আমি এটমিত আগবাঢ়িব বিচাৰিছোঁ, সফল হ'ব বিচাৰিছোঁ, যিখিনি সকলো চিষ্টেম আমাক দিছে, এইবিলাক ল'ব বিচাৰিছোঁ। হয়, অন্য কোম্পানীৰ নিচিনা ইয়াত আমাৰ কোনো ডিপ্ৰেশ্যন বা টেনশ্যন নাই, কোনো লছ নাই, কোনো বছ নাই। যদিও আমি ইয়াত সফল হ'ব কাৰণে কনচিষ্টেঞ্চি লাগিব, অলপমান কষ্ট কৰিব লাগিব। 2 বছৰৰ পৰা 3 বছৰ আপুনি কষ্ট কৰি টিম বনাব লাগিব, আৰু তাৰ বাবে শ্বেয়াৰিং কৰিব লাগিব। আৰু শ্বেয়াৰিং কৰোঁতে কোনো ইনভেষ্টমেণ্ট নাই, জাষ্ট আপোনাৰ এনাৰ্জি লাগে। এনাৰ্জিটো আমাৰ নিজৰ এনাৰ্জিৰ দ্বাৰা আমি শ্বেয়াৰিং কৰি, যিমান পাৰোঁ শ্বেয়াৰিং কৰি আমি আগুৱাই যাব পাৰোঁ। চ' আমি নিজৰ নিচিনা কাষ্টমাৰ্ছ আমি লিষ্ট তৈয়াৰ কৰিব লাগিব, নিজৰ নিচিনাকৈ আনকো এটমিক প্ৰডাক্টছ ব্যৱহাৰ কৰাব লাগিব, আৰু এটমিক কনজিউমাৰ লিষ্ট বঢ়াব লাগিব। যেতিয়া এটমিক কনজিউমাৰ লিষ্ট বৃদ্ধি পাব, তেতিয়াহে আমি সফলতা পাম। গতিকে এটা মাষ্টিজ এপচলুট কোৱালিটি, এপচলুট প্ৰাইচ। গতিকে এটমিয়ে এপচলুট কোৱালিটিৰ প্ৰডাক্ট আমাক যোগান ধৰিছে। চ' এইখিনি আমি যদি মানুহক বুজাব পাৰোঁ, স্বাস্থ্যৰ প্ৰতি যদি সজাগ কৰিব পাৰোঁ, যিখিনি আমি আজি ইয়াৰ পৰা উপশম পাইছোঁ বা যিখিনি আমি সুবিধা পাইছোঁ, সেই সুবিধাৰ বিষয়ে যদি আমি মানুহৰ আগত ক'ব পাৰোঁ, বুজাব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় সকলোৱে, যিসকল স্বাস্থ্যৰ প্ৰতি সজাগ, তেওঁলোকে নিশ্চয় আগবাঢ়ি আহিব আৰু এটমিত জড়িত হৈ আমাৰ লগত যোগদান কৰিব। সেইটো বুলি মই ভাবোঁ। গতিকে আমাৰ টিমতো লাহে লাহে সকলোৱে আগবাঢ়িবলৈ চেষ্টা কৰি আছে, আৰু যিমান এটমি টিম আছে সকলোৱে আগবাঢ়িবলৈ চেষ্টা কৰক। আৰু সকলোৱে নিজৰ টিমত টাৰ্গেট লওক, নিজৰ নিজৰ ডিজাইন, নিজৰ টিমৰ ডিজাইনবিলাক কৰক, ডিজাইন কৰি আগুৱাই যাবলৈ চেষ্টা কৰক। ডিজাইন মানে কি? নিজে আমি এজেণ্ট হ'ব লাগিব, কাৰণ ইমান কষ্ট কৰি আমি দিনে নিশাই শ্বেয়াৰিং কৰি কষ্ট কৰি 1321 টকাই ল'ম নেকি? তো ৩,৯৬৪ টকা ল'ম নিশ্চয়। 3,00,000 পিভি, 3,00,000 পিভি, লেফ্ট চাইড ৰাইট চাইড মেচিং হ'লে 1321 টকা কিয় ল'ম? তেনেহ'লে আমি এজেণ্ট ৰেংক ল'ম। এজেণ্ট ৰেংকত আপোনাৰ 3,964 টকা আমি ল'ম, জেনেৰেল কমিশ্যন। গতিকে ফাৰ্ষ্ট টাৰ্গেট হ'ব লাগিব সেইটো। তাৰপিছত টিম বনাই গৈ থাকিলে অট'মেটিক আমাৰ লাহে লাহে ক'ব নোৱাৰাকৈ নিজে নিজে টিম হৈ যাব, নিজে নিজে মেচিং হৈ থাকিব। গতিকে সকলোৱে আগবাঢ়ক আৰু টিমৰ ওপৰত গুৰুত্ব দিয়ক আৰু দায়িত্ব লওক। হয়, থেংক ইউ। চ' এতিয়া মই শেষত হেল্ল' মেম। হেল্ল'। হয়, হেল্ল', হয়, কোনে মাত লগাইছে? কাছিম, কাছিম ছাৰ, কাছিম বুলি আহিছে। হয় হয় ছাৰ, ৱেলকাম কাছিম ছাৰ। নমস্কাৰ। হয়, কওকচোন ছাৰ, আপোনাৰ কিবা প্ৰশ্ন আছে? মোৰ তাৰমানে প্ৰব্লেম আছে মেম, মানে আচ্ছা, ইউৰিয়া কিডিন হাই আছে মোৰ, কিডনী প্ৰব্লেম। কিডনী, অ'কে। আৰু প্লাছ আপোনাৰ ব্লাডাৰ যে আছে, হয়, ব্লাডাৰটো কমজুৰি হৈছে, প্ৰেচাৰটো মানে ঠিলি ভালকে উলিয়াব নোৱাৰে। প্ৰেচাৰটো লাহে লাহে হয়, প্লাছ আপোনাৰ প্ৰেচাৰটো ক্লিয়াৰ নহয়, ব্লাডাৰত থাকি যায়। হয় হয় হয়। আপুনি ট্ৰিটমেণ্ট লৈ আছে? মই ট্ৰিটমেণ্ট লৈছিলোঁ, কিন্তু এতিয়ালৈকে মানে কিডনীটো অলপ ইনক্ৰিজ হৈছে, কিন্তু ব্লাডাৰটো ইনক্ৰিজ হোৱা নাই এতিয়ালৈকে। আচ্ছা, কিডনীত এতিয়া কিমান ইম্প্ৰুভমেণ্ট? মানে কেইদিনমান আগত 9 আছিলে হা। এতিয়া আপোনাৰ লাষ্ট আছে 4, ক্ৰিয়েটিনিন 4 আৰু ইউৰিয়া 80 আছে। আপোনাৰ খাদ্যটো ফুড ডাইট মানে ডাইট চাৰ্টটো আপুনি ৰেডি কৰা আছেনে? ফ'ল' কৰিছেনে?
কেতিয়াবা কৰা যায়, কেতিয়াবা নকৰোঁ, এনেকুৱা খাওঁ আৰু। আপোনাৰ খানাটো আপুনি ষ্ট্ৰিক্টলি ফ'ল' কৰক। আপোনাৰ যিটো ডক্তৰে নিশ্চয় দিছে আপোনাক ডাইট চাৰ্ট। হয়, হয়, দিছে। সেইটো মতে আপুনি খাদ্যটো গ্ৰহণ কৰিব আৰু সেইটো ডাইটৰ বাহিৰত গ'লে আপোনাৰ কাৰণে বিপদ হ'ব পাৰে। গতিকে ডাইট চাৰ্টটো আপুনি সম্পূৰ্ণ ফ'ল' কৰক আৰু ডক্তৰছৰ লগত চেকআপত প্ৰপাৰলি থাকিব, প্লাছ লগতে এটমিক প্ৰডাক্টছ ইউজ কৰি থাকিব। ঠিক আছে ছাৰ। আৰু ইয়াতে চাগে আপোনাক বেছিকে হাই প্ৰটিন ফুড মানা আছে হয়নে? হয়, হয়, মানা আছে। হাই প্ৰটিন বিলাক মানা আছে। ত' আপুনি স্পাইৰুলিনা, মৰিংগা, চিলাজিতটো ল'ব নোৱাৰিব। অমেগা 3টো ল'ব পাৰিব হয়নে? অমেগা 3, মিল্ক খ্ৰীষ্টাল, হিমহিম ল'ব পাৰিব, যিমানটো মই জানো। ত' আপুনি এটা কাম কৰিব, জেচি টেট ছাৰ লগত কনচাল্ট কৰিব আৰু ডক্টৰ বিনোদ গোগালে ছাৰৰ লগতো কনচাল্ট কৰিব। আপোনাৰ এতিয়া আপলাইন লিডাৰ কোন হয়, আপোনাৰ টিম লিডাৰ? আৰিফুল। আৰিফুল ছাৰ, তেখেতৰ টিম লিডাৰ? মই নাজানো, সি জানে। আপুনি নতুন হয়? নতুন, মই জইনিং কৰা নাই। জইনিং কৰা নাই, আচ্ছা আচ্ছা। আপুনি ছাৰ আইডিটো বনাই ল'ব। আইডিটো বনাই লৈ এটমিৰ পৰা প্ৰডাক্টছবিলাক ইউজ কৰিব আৰু 100% আপুনি ৰিকভাৰ কৰিব। লগতে ডক্তৰ কনচাল্ট কৰিব, ডক্তৰ টাচত থাকিব আৰু ৰেগুলাৰ আপুনি টেষ্ট কৰাব। এটমিৰ পৰাও ট্ৰিটমেন্ট ল'ব আৰু ডক্তৰছ গাইডেন্সত আপুনি ল'ব, ঠিক আছে? আৰু মই অৱশ্যে, প্ৰটিন হেল্ল' অ মেম। হয় মানে মোৰ ব্লাডাৰটো এনেকুৱা হৈ আছে মানে পেচাবৰ ৰাস্তাত কেথেটাৰ কৰি থাকিলে মানে কিডনী হাই নহয়। হয়, হয়। মানে কেথেটাৰ খুলি দিলে আৰু হয়, এসপ্তাহ 2 সপ্তাহ পিছৰ পৰা আৰু মানে আপ হবলৈ আৰম্ভ কৰে, মানে বাঢ়ি যায় ক্ৰিয়েটিনিনটো। হয়, হয়। আপুনি ছাৰ এই ডক্তৰৰ ট্ৰিটমেণ্টটো কণ্টিনিউ ৰাখক, ডক্তৰৰ লগত কনচাল্টত থাকিব। ডক্তৰ গাইডেন্সতে চব কৰিব, ঠিক আছে? আৰু লগতে এটমিৰ পৰা কি কি প্ৰডাক্ট ল'ব, এবাৰ আপুনি আপলাইন লগত কন্টেক্ট কৰিব, তেখেতে জেচি টেট ছাৰৰ লগত কন্টেক্টত থাকিব। ঠিক আছে? আৰু এইটো মই জনামতে আপুনি অমেগা 3, মিল্ক খ্ৰীষ্টল আৰু মিল্ক খ্ৰীষ্টলো ল'ব পাৰিব কি নোৱাৰিব এইটো অলপ ডাউট আছে। মিল্ক খ্ৰীষ্টল আৰু হিমহিম ল'ব পাৰিব। এইকেইটা আপুনি যিকেইটা ল'বলৈ দিলে, এতিয়া কি কাম কৰিব? এইকেইটা আপোনাৰ ইমিউনিটিটো ষ্ট্ৰং কৰিব আৰু আপোনাৰ যিটো কিডনীটো ৰিকভাৰী কৰিব, ঠিক আছে? আপোনাৰ যিটো প্ৰস্ৰাৱৰ প্ৰব্লেম আছে, তাতো মেইনটেইন কৰিব, মেইনটেনেঞ্চ কৰিব। ঠিক আছে? আৰু আপোনাৰ এনাৰ্জি, আপুনি তাৰ পৰা এনাৰ্জিও পাব, যিহেতু আপুনি এতিয়া প্ৰটিনচ ল'ব পৰা নাই, হয় নাই? আপুনি হয় এতিয়া কাৰ্বহাইড্ৰেটছ ল'ব পৰা নাই, খাদ্যবিলাক আপুনি বাচি বাচি খাব লগা হৈছে ন? যাৰ হয় ফলত আপুনি আপোনাৰ শৰীৰত নিউট্ৰিচেঞ্চৰ অভাৱ হ'ব, ভিটামিনছৰ অভাৱ হ'ব, আপুনি আৰু বেছি কমজোৰ হৈ যাব। হয়, মই বহুত আৰু কমজুৰি যিহেতু হৈছোঁ। য়েছ, আপোনাৰ যিটো কমজুৰি হৈ যায় ন, ই আপোনাক এটা শক্তি, আপুনি ইয়াৰ পৰা এনাৰ্জিটো পাব, শক্তিটো পাব। আপোনাৰ যিটো এইটো এটা ফুড চাপ্লিমেণ্ট হয়, মেডিচিন নহয় আমাৰ বিলাক, হৈছে ফুড চাপ্লিমেণ্ট। যাৰ পৰা আপুনি ষ্ট্ৰেংথ পাব। আৰু আপোনাৰ যিটো মেডিকেলৰ মেডিচিন বিলাক খাই আছে, ডক্তৰৰ মেডিচিন, তাতো আপোনাক ষ্ট্ৰেংথ লাগে বহুত, হয় নাই? সেইটো আপোনাৰ ডাইজেষ্ট কৰিবৰ কাৰণেও আপোনাৰ শৰীৰটো ষ্ট্ৰং থাকিব লাগিব, নহ'লে আৰু বেছি উইক হৈ যাব আপুনি। আৰু লগতে আপোনালোকে তাৰ বস্তু খাবলৈ দিলে মেম, ইয়াতেতো কোনো হয় চাইড ইফেক্ট নহয়? নাই, নাই, এটমি প্ৰডাক্টছৰ কোনো চাইড ইফেক্ট নাই, ঠিক আছে? এইটো সম্পূৰ্ণ আপোনাৰ চাপৰ্ট কৰে। এটমি প্ৰডাক্টছটো হৈছে সম্পূৰ্ণ নেচাৰেল, হাৰ্বেল আৰু ফুড চাপ্লিমেণ্ট হয়। গতিকে ই সকলো ধৰণৰ ট্ৰিটমেন্টক চাপৰ্টহে কৰে। এল'পেথিক হওক, হোমিঅ' হওক, আয়ুৰ্বেদিক হওক, যিকোনো সমস্যাত ই চাপৰ্ট কৰিব। যিকোনো মেডিচিন আপুনি খাব, কবিৰাজৰ মেডিচিন খালেও ই চাপৰ্ট কৰে। আৰু এটা কথা, কিছুমান কবিৰাজ বিলাকৰ লগত যদি কোনোবাই যায়, তেতিয়া তেওঁলোকে কি কৰে ন, চব বন্ধ কৰাই দিয়ে, মেডিকেল বন্ধ কৰাই দিয়ে, অন্য জেগাৰ পৰা মেডিচিন খাই আছে, সেইবিলাকো বন্ধ কৰাই দিয়ে। ক'ব যে মাত্ৰ মোৰে মেডিচিন খাব লাগিব আৰু এইটো 3 মাহ বা 6 মাহৰ কৰ্চ এটা দিব, ক'ব যে এইটো মোৰ দৰৱটো খাই থকালৈকে বেলেগ একো অন্ন খাব নহ'ব, এনেকে বুলি মানা কৰি দিয়ে। সেইটো ভুল কিন্তু আপুনি কেতিয়াও কৰিলে মানে আপোনাৰ বিপদ হ'ব। কেলে কৈছো, সেই তেনেকুৱাত আপোনাৰ স্বাস্থ্যটো যদি নিমিলে, এই প্ৰডাক্টটো, যিটো মেডিচিন দিব কবিৰাজে, যদি আপোনাক চুট নকৰে, তেনেহ'লে বহুত বিপদজনক হ'ব। তেনেকে মোৰ ওচৰতে এগৰাকী বাইদেউ হৈছে, তেওঁ ষ্ট্ৰক হৈছিলে, হাৰ্ট ষ্ট্ৰক। তাৰপিছত টোপনি নাহে তাৰ, কথাবোৰ ক'ব নোৱাৰে, পাহৰি যায়। একো মনত নাই, মানুহ চিনি পোৱা নাই আনকি। একেবাৰে সুস্থ মানুহজনী ষ্ট্ৰক হৈ একেবাৰে মানে উঠিব নোৱাৰা হৈ গৈছে, টোপনি নাযায় একেবাৰে।
আৰু মানে বকি থাকে, টোপনি অহা নাই, টোপনি নাহে, টোপনি নাহে, টোপনি নাহে, এনি টাইম মানে যেনেকে পাগল মেণ্টেল বিলাকে বকি থাকে। মই ভাবিছো কি হ'ল, আহ টোপনি নাহে, টোপনি নাহে কৈ থাকে খালি। তাৰপিছতে এনি টাইম কৈ থাকে মানে, বুঢ়ী মানুহ হয় আৰু। তাৰপিছতে মই কলো যে তেখেতৰতো এতিয়া খোৱা বোৱা চব বন্ধ কৰা হৈছে, এতিয়া চেলাইন তেলাইন দি আছে, ত প্ৰসাৱ পাইখানা চব বেডতে হৈ আছে, পেৰালাইজ নিচিনা হৈছে হাফ চাইড। ত তেখেতৰ এতিয়া পাইপ লগাই দিছে চব ফালে। ত মই কৈছো তেখেতক এটা কাম কৰক, মই বেলেগ একো নিদো, মৰিংগাটো দিয়ক, মৰিংগাটো দিলে হয়তো টোপনি আহিব আৰু এনাৰ্জিটো পাব, যিহেতু খাব বব পৰা নাই। মৰিংগা খাবলৈ দিলো, ষ্টাৰ্ট কৰিলে ভাল হ'ল, টোপনি আহিব ধৰিলে, মানুহো চিনি পাইছিলে। 2-3 দিন খোৱাৰ পিছত তেওঁ মানে বহুত খিনি কথা পাতে মানুহৰ লগত, টোপনিও যায় ভালকে, যিহেতু তেওঁ শুব পাৰিছে, ৰেষ্ট লব পাৰিছে, সেইকাৰণে মেণ্টেলি অকমান তেখেতে ষ্টেবল হৈ গল হা। তাৰপিছতে মানে মানুহ চিনি পাইছে, কথাও পাতিছে, আৰু টোপনিও যায় ভালকে, খোৱা বোৱাও কৰিছে। তাৰ পিছত কি কৰিলে তেওঁলোকে, আকৌ কবিৰাজ দেখালে, আকৌ মেডিকেলো দেখালে। এটমিৰ পৰা মাত্ৰ মৰিংগাই লৈছে, বেলেগ একো লোৱা নাই। মোৰ পৰা মৰিংগা 3বাৰ মান লৈছে, 3বাৰ নহয়, দুবাৰ লৈছে মৰিংগা। ত দুবাৰ মৰিংগাই লৈছে। তাৰ পিছতে তেওঁলোকে মেডিকেল দেখাই আহিলে। তাৰপিছতে আকৌ কোনোবাই মানুহ কি হয় ন, মানুহে নিজৰ ডিচিজন এটা লব লাগে। 10টা মানুহে 10টা কথা কবই, 10টা কথা শুনিলে মানে আমাৰ বিপদ হব, হয়নে? আমি নিজৰ ভাল এটা চিন্তা কৰি এটা ৰাস্তাত যাব লাগে। গতিকে তেওঁলোকে কি কৰিছে, কোনোবাই অমুক কবিৰাজ দেখাইছে, তমুক কবিৰাজ দেখাইছে, কবিৰাজক যেতিয়া দেখালে কবিৰাজে মানা কৰি দিলে চব, মেডিকেলো মানা কৰি দিলে, এটমিও মানা কৰি দিলে, চব বন্ধ কৰাই দিলে। 3 মাহ নে 4 মাহ তেনেকে কবিৰাজৰ দৰৱ খালে, খাই কিনে কোনো ইম্প্ৰুভমেন্ট নহল, একো ইম্প্ৰুভমেন্ট নাই, উল্টা মানুহজনী কমজোৰ হৈ গল, কমজোৰ হৈ আৰু বেছি বেমাৰ হৈ গল, আৰু বেছি মানে পেৰালাইজ হৈ গল, মানে উঠিবও নোৱাৰে, এনেকুৱা হৈ গল। তাৰপিছত আকৌ কবিৰাজৰ যিটো ফেইল হ'ল, তাৰপিছত আকৌ মেডিকেল লৈ গ'ল। তেতিয়ালৈকেতো বহুতেই মানে বেমাৰ, উঠিবই নোৱাৰে একেবাৰে। তাৰপিছতে অকমান আগতে উঠা বহা কৰিব পাৰিছিলে, এতিয়াতো একেবাৰেই নোৱাৰে। তাৰপিছতে মেডিকেলত লৈ গ'ল, মেডিকেলত গৈ এই ভৰিকেইটা মানে কোচ খাই গল, আঁঠুকেইটা কোচ খাই গল, চিধা নহয়। আগতেতো চিধা ভৰিকেইটা মুভমেন্ট কৰিব পাৰিছিলে, এতিয়াতো একেবাৰে মানে জঠৰ হৈ গল একেবাৰে। তাৰপিছতে মেডিকেলত গৈ টঙনিয়াই মঙনিয়াই চালে, টুক টাক কৰি বেজী দিলে, ভৰিতে পুৰা খুচি খুচি বেজী দিছে, তথাপিও ঠিক কৰিব নোৱাৰিলে। তেতিয়া ডক্তৰে হাত দাঙি দিলে, কলে যে এইটো নহব, ঘৰত লৈ যাওক। এতিয়া ঘৰত আনি বহি আছে, এনেই আছে আৰু ঘৰত পেৰালাইজ, ভৰিকেইটা সেনেকে মানে দেখিলে বহুত বেয়া লাগে। মই ষ্টাৰ্টিঙৰ পৰাই কৈ আছো এটমি প্ৰডাক্ট লবৰ কাৰণে, লাগিলে মইও অলপ অলপ হেল্প কৰিম বুলি ভাবিছিলো। তেওঁলোকক কৈছো না, তেওঁলোকে মানে যিমান পইচা আছিলে চব মেডিকেলত শেষ কৰি দিলে, ইফাল সিফাল কৰি শেষ কৰি দিলে। এটমি ল'বৰ কাৰণে পইচা নাই, পইচা নাই কৈছে, আৰু 10জনে 10টা কথা কৈ দিছে, এটমি ল'ব খোজা নাই, হয়তো বিশ্বাস হোৱা নাই। ত' সেইটোয়ে আৰু মই কৈছো, আপোনালোকে চব মৰিংগাটো লওঁতে কিমান ইম্প্ৰুভমেন্ট দেখিছিলে, কিন্তু এতিয়া আকৌ আপোনালোকৰ কথা, এতিয়া মইতো জবৰদস্তি কৰিব নোৱাৰো, কবহে পাৰো। মোৰ মানে দেখি খুব বেয়া লাগিছে, মোৰ বিশ্বাস আছিলে যে তুমি ললে ভাল হলেহেঁতেন, কিন্তু তেওঁ লোৱা নাই। তাৰপিছত এতিয়া আৰু এনেকে আছে, এতিয়াও আছে, এতিয়া 1 বছৰ হ'ল, প্ৰায় 1 বছৰ হ'ল, তেনেকে কৰি কিনে এতিয়া এনেকে আছে, কৰি আছে। এতিয়া মই মাজতে আকৌ কৈছিলো, তথাপিও, আৰু এতিয়াতো বহুত লেট হৈ গল। এতিয়াতো আৰু নলয়ে, প্ৰডাক্টটো নলয়ে, এতিয়া আৰু এনেই ৰাখি দিছে আৰু ঘৰত আনি, তেনেকুৱাই হৈ আছে। ত' এইটো মানে খুব বেয়া লগা কথা। আমাৰ বিশ্বাসটো আমি কৰিব লাগে। আমি যিহেতু এটা দুটা প্ৰডাক্টচত প্ৰমাণ পাইছো, বিশ্বাসটো কৰি আমি প্ৰডাক্ট বিলাক লৈ চাব লাগে। বিশেষকে মই নিজৰ ক্ষেত্ৰতে মই ক'ম, মোৰ নিজৰ ক্ষেত্ৰতে মোৰ ইমান বেমাৰ আছিলে, মোৰ মিটিঙত মাত মাতিবলৈ লাজ লাগিছিলে। মিটিঙত যিমান আলোচনা কৰে, প্ৰত্যেকটো বেমাৰে মোৰ গাত। মই যেতিয়া মিটিং শুনো, মই কথা নকওঁ। আগতে আমাৰ ছানোৱাৰ হুছেইন ছাৰ আছে উপস্থিত, তেওঁ জানে মই অসমীয়া কথা ভালকে কব নাজানো। যিদিনা মই ফাৰ্ষ্ট PDF পঢ়িছো, 2 ঘন্টা বেছি লাগিছে সময়, চব ওলাই গল, অকল 2জন লিডাৰ আছে লাষ্টলৈকে। তথাপিও তেওঁলোকে মোক ধৈৰ্য্য ধৰি শুনি আছে, আৰু মোক সুবিধাখন দিছে। ত' সেইটো কাৰণে আজি মই আপোনালোকৰ আগত দুআষাৰ কথা কব পৰা হৈছো। গতিকে মই কথাও কব নাজানো, অসমীয়া লিখিব পঢ়িব নাজানো। ত' মই এটমিত আহি সকলো শিকিলো, আৰু মই অসমীয়া আকৌ লাৰ্ণিং কৰিলো তাৰ কাৰণে, যিহেতু অসমৰ লিডাৰ্ছৰ লগত মই কাম কৰিব লাগিব।
ত মই সকলোখিনি আকৌ নতুনকে শিকিলো আৰু ইয়াত কাম কৰি আছো। গতিকে মোৰ তেতিয়া মই অকল মানে চুপ-চাপ 6 মাহ মানতো মই চুপ-চাপ শুনিয়ে থাকো। মই হষ্টিংটো লওঁ। মই হষ্টিংটো দিয়ে চানৱাৰ হুছেইন ছাৰে, যে দায়িত্ব মোৰ বেলেগ একো নিদিব। মই অলৰেডি ছাৰক কৈ থৈছো যে ছাৰ মোক একো দায়িত্ব নিদিব, মই একো নাজানো। মই কথাই কব নোৱাৰো, মোক হষ্টিংটো দি দিব খালি। আৰু হষ্টিঙতো মই যেনে তেনে মাতটো মানে ইমান বেছি কথা নকওঁ আৰু যিটো চিম্পুলত একদম হষ্টিংটো কৰো খালি। ত' সেইটোৱে ইমানে মই 6 মাহ মানে ইমানে মোৰ কোনো এক্টিভিটি নাই। গতিকে মই মাত্ৰ শুনি আছো আৰু পাইলছৰো ট্ৰিটমেন্টটো কোনো নাজানে। মিটিঙত কোনো নাজানে যে মোৰ যে পাইলছ আছিলে, মই লাজতে কোৱা নাই। আৰু তাৰ লগতে যে ইমান বেমাৰ আছে, মোৰ লাজ লাগিছিলে কবলৈ। মই একো কোৱা নাই মুঠতে। আৰু মই মিটিঙত প্ৰশ্ন কৰে মানুহে শুনো, সেই মন্তব্য শুনিয়ে মই বুজি লওঁ। আৰু তাতে মই প্ৰথম টুথপেষ্টটো ইউজ কৰিছো, আৰু টুথপেষ্টৰ ৰিজাল্টে মোক ছাৰপ্ৰাইজ কৰিলে। তাৰপিছত মই আৰু নিজে ষ্টাডি কৰি চাই প্ৰডাক্ট বিলাক আনি ললো। আনি লৈ মই ইউজ কৰিছো আৰু সেইমতে ভালো হৈছো। প্ৰথম পাইলছ ভাল পালো, তাৰপিছতে মোৰ অন্য বেমাৰ, নাৰ্ভৰ মেম প্ৰব্লেম, কথাটো চকুৰ শুনি লওক প্ৰব্লেম। তেখেতৰ। হয়, কোনে কৈছে? চ' মই সকলোবোৰ বেমাৰ ভাল পালো। প্ৰডাক্ট ইউজ কৰিলো কাৰণে ভাল হলো। তেনেকে মানে সকলোৱে প্ৰডাক্ট বিলাক ইউজ কৰিব লাগে। লগতে মোৰ ফেমিলিটো যাৰ যি সমস্যা আছিলে সেইখিনি ভাল হ'ল। চ' এইখিনিয়ে কথা। ত আমি প্ৰডাক্ট ইউজ কৰিলে ডেফিনেটলি ভাল হ'ম। আৰু আজিৰ নিচিনা মই জিৰ' মেডিচিনত যে চাৰ্ভাইভ কৰিম, এইটো মই কেতিয়াও ভাবা নাছিলো। চ' আজিৰ ডেটত মই জিৰ' মেডিচিনত, মোৰ ঘৰত কোনো ধৰণৰ মেডিচিন নাই। মোৰ ঘৰত ডাষ্টবিনতো অকল এটমিৰ প্ৰডাক্ট ওলাই। এটমিৰ বস্তু বেছি ওলাই। মোৰ ঘৰতো এতিয়া এটমিৰ ডিব্বা-ডিব্বি পৰি আছে চাৰিওফালে। ত' যিসকল এটমি কৰে, তেওঁৰ ডাষ্টবিনতো এটমিয়ে ওলাব। চ' গতিকে ধন্যবাদ আমি ছাৰ। এটমি ইউজ কৰিব লাগিব। আৰু তেতিয়াহে আমি ইয়াত সকলোখিনি বুজি পাম। চ' থেংক ইউ ধন্যবাদ ছাৰ। এভৰিৱান। এতিয়া যিহেতু সময়ো হৈ গৈছে, আমি মিটিংখন সমাপ্ত কৰিব বিচাৰিম। আৰু নেক্সট চানডে আকৌ পুনৰ লগ পাম। হয়, কোনোবা মাত দি আছে? হয়, কোনে মাত মেম, দিছে? বহুতে হেণ্ডৰাইজ যে কৰি আছে, যিসকলৰ প্ৰশ্ন সমাধান হৈছে, হেণ্ডৰাইজটো নহয়, এইটো অফ চেমিনাৰ। কৰিলে ভাল হয়। চেমিনাৰ না তেতিয়া গম না না হেণ্ডৰাইজটো চেমিনাৰ কাৰণে কৰা হৈছিলে ছাৰ, চেমিনাৰ। ত' মই অ' হেণ্ডছ আচ্ছা ডাউন আচ্ছা কৰি আচ্ছা। দিছো। হয় হয় চেমিনাৰ হয় কাৰণে হয় কৰা হৈছিলে। চেমিনাৰ কোনে কোনে বিচাৰে তেতিয়া হয়। এতিয়া অ' হেণ্ডছটো হয় ডাউন হয় কৰি ঠিক দিছো। আছে ঠিক আছে ঠিক অকে, আছে ঠিক আছে। থেংক ইউ। হয়, কোনোবা মাত দি আছিলে? কোনে মাত দিছে? ৱেলকাম। হেল্ল'। হয় মেম, মোৰ এটা কুৱেশ্যন আছিলে। আৰিফুল ছাৰে মাতি আছিলে, আৰিফুল ছাৰ, আৰিফুল ছাৰ, অকে। এতিয়া আকৌ কোনোবা মাত দিছে, মানসী মেম। হয়, মানসী মেম হয় ৱেলকাম। হয় হয় হয়, থেংক ইউ মেম। মেম তাৰমানে হয় কি হৈছে, আমাৰ ওচৰৰ এগৰাকী বাইদেউৰ তাৰমানে হয় হাতখন তাৰমানে মেলা জপা কৰিব নোৱাৰে, বিষ বিষ বুলি কয়। সেইটো আচ্ছা কাৰণে মেম কি প্ৰডাক্ট দিলে ভাল হ'ব, অলপমান জানিব বিচাৰিছিলো। তেখেতৰ হিষ্ট্ৰীটো ল'ব মেম অকমান, প্ৰেচাৰ চুগাৰ আছে নেকি, বা কিবা হয় হয় আগতে মেডিকেল হিষ্ট্ৰী কি আছে এইটো ল'ব, বয়সটো কিমান হয় সেইটো চাব। হয় হয় তাৰপিছতহে আমি সঠিক ভাৱে ক'ব পাৰিম। আপুনি ক'ব পাৰিবনে তেখেতৰ হিষ্ট্ৰী অলপমান? হিষ্ট্ৰী মানে একচুৱেলি কি হৈছে, তেওঁৰ এনে একো নাই, বিশেষ বেমাৰ একো নাই। তেওঁ মানে মাজে মাজে পৰি থাকে। পৰি থকাৰ কাৰণে কি হৈছে, তেওঁৰ মানে কঁকালৰ পৰা ভৰিলৈকে খুব বিষ হয়। বিষ হোৱাৰ কাৰণে মই স্পাইডেনাটো দিছো আৰু টুথপেষ্টটো দিছো। আৰু তেওঁৰ মানে এতিয়া কৈছে কি মানে বেছি মানে হেৰি নাই আৰু আপোনাৰ চুগাৰ টুগাৰ একো নাই। আৰু প্লাছ আপোনাৰ কি হৈছে, হাতখন মানে মেলা জোপা কৰাৰ সময়ত বহুত বিষ হয়। তেওঁ মানে স্পাইডেনাটোৰ কাৰণে হৈছে নেকি বুলি ভাবিছে, তাৰমানে বোলো এইটো স্পাইডেনাৰ কাৰণে নহয়। আপুনি ইয়াৰ কাৰণে ভালকে প্ৰডাক্ট খাব লাগিব। কিন্তু কি অ প্ৰডাক্ট দিম মানে সেইটো আপোনাৰ পৰা জানিব বিচাৰিছিলো মেম। হয় হয়, তেখেতৰ প্ৰেচাৰটো ঠিকে আছে? হয়, ঠিকে আছে মেম। মই তেনেকুৱা এটা কেছত স্পাইৰুলিনা দিছিলো, টুথপেষ্ট দিছিলো, আৰু Omega-3 চাজেষ্ট কৰিছিলো। কিন্তু স্পাইৰুলিনা লৈয়ে তেখেতৰ সম্পূৰ্ণ ভাল পালে, Omega-3 দিব লগা নহল। আৰু ক'বাত ক'বাত কিন্তু মই Omega-3 লগত দিব লগা হৈছে, তেতিয়াই ভাল পাইছে। আপুনি Omega-3 টো ইউজ কৰাই চাব। হয়, চিলাজিৎ দিব পাৰে। Omega-3 যদি ল'বলৈ অসুবিধা হয়, চিলাজিৎ দিব, লগতে স্পাইৰুলিনাৰ লগতে চিলাজিৎ দিব। হয় হয়, এই হয় মৰিংগাটো দিব পাৰিম নেকি? না না, মৰিংগাটো স্পাইৰুলিনা অলৰেডি দিছে, ত মৰিংগাটো হয় হয় প্ৰয়োজন নাই। হয় হয় চিলাজিৎ দিব লাগিব, চিলাজিৎ। চিলাজিৎ দিব লাগিব নহয় চিলাজিৎ জানো? দিব, নতুবা Omega-3 টো দিব। Omega-3 যদি লয় ভাল কথা, নহলে হয় চিলাজিৎ দিব পাৰিব। হয় হয়, ঠিক হয় আছে মেম, থেংক ইউ।
তেখেতে মানে জাষ্ট পঢ়াৰ কাৰণে হৈছে এইটো। হয় হয় হয়। অ পৰিছিলে কাৰণে মানে কি হৈছে ভৰি কঁকালৰ পৰা ভৰিলৈকে খুব বিষ হয়, মাজে মাজে পৰে মানে। এই কম অ বয়সীয়া মানুহে বেছি বয়স হোৱা নাই, ধৰক 55, 54 মান হৈছে আৰু। অ তেওঁৰ পৰি মানে থাকে কেতিয়াবা পৰি থাকে, তাৰপিছত আৰু মানে সেইকাৰণে ভৰিখন মানে বিষ হৈ থাকে। মই স্পাইলিনাৰটো দিলো আৰু টুথপেষ্টটো দিছো। হয় অলপ ভাল হয় পোৱা বুলি টুথপেষ্ট কৈছে যে হয় টুথপেষ্টটো হাতখনৰ এতিয়া মাছাজ কৰিব দিব টুথপেষ্টটো আৰু চিলাজিত দিব হয় মেম। যদি অমেগা হয় 3 লয় ঠিকে আছে, নহলে চিলাজিত দি দিব। ঠিক আছে স্পাইৰুলিনাটো কন্টিনিউ খাই থাকিব। হয় হয় দিছো, কৈছো খাবলৈ। হয় হয়। ঠিক আছে, থেংক ইউ মেম। ঠিক আছে, হয় থেংক ইউ। হয় আৰিফুল ছাৰ ৱেলকাম। আৰিফুল ইছলাম ছাৰ। হেল্ল' আৰিফুল ইছলাম ছাৰ, আপুনি স্পীকাৰটো অন কৰিছিলে মাজতে, কিবা ক'ব লগা আছে নেকি? মেম মানে তেখেতৰ যিটো প্ৰব্লেম, সেই প্ৰব্লেমেৰে যিটো মেডিচিনৰ দাম গোটাই টোটেল কিমান টকা আহি যাব? কি কি প্ৰডাক্ট ছাৰ? এই অলপ আগতে যে আপোনাৰ লগত কথা পাতিলে। আচ্ছা। আপুনি ছাৰ হেৰি কৰিব, আপুনিতো আইডিটো বনোৱা নাই ন? নাই মোৰ আইডি বনোৱা আছে, কিন্তু তেখেতৰ আইডিটো বনোৱা নাই, তেখেতৰ আইডিটো বনাই দিম। আপুনি হেৰি কৰিব, আপোনাৰ এপছত গৈ কেলকুলেট কৰিবচোন। আমাৰ এতিয়া মনত নাথাকে ন একজেক্টলি। হিমৰটো আপোনাৰ মনত থাকে, স্পাইৰুলিনা আমাৰ মনত আছে, 499 হয় ডিষ্ট্ৰিবিউটাৰ প্ৰাইচ, আৰু অৰ্ডাৰ কৰিলে আপোনাৰ ডেলিভাৰী পৰে 89 ৰুপিজ। টুথপেষ্ট হয় নাই, তেখেতক টুথপেষ্টো লাগিব, ঠিক আছে। ত' মানে প্ৰডাক্ট কেইটা গোটেই আপুনি কেলকুলেট কৰি চাব, কেলকুলেটৰ মাৰি চাব, আহি যাব। আপুনি আপোনাৰ এপছটো খুলিব, এটমি এপছটো খুলিব, তাতে ডিষ্ট্ৰিবিউটাৰ প্ৰাইচ চাব। ডিষ্ট্ৰিবিউটাৰ প্ৰাইচ বিলাক কেলকুলেট কৰিব। যদি 4500ৰ তলত হয় বিল, টোটেল বিল, তেতিয়াহ'লে আপোনাৰ ডেলিভাৰী চাৰ্জেছ পৰি যাব। আৰু যদি এবভ 4500 হয়, তাতকে বেছি হয়, তেনেহ'লে ডেলিভাৰীটো ফ্ৰী হৈ যাব। ঠিক আছে, ত' আপুনি ঠিক এইটো আছে কেলকুলেটৰ মাৰি চাব। আপোনাৰ মোবাইলত চাই কেনে কেলকুলেট কৰিব, তেতিয়া ওলাই যাব প্ৰাইচটো। ঠিক আছে। অ'কে, থেংক ইউ ছাৰ। হয়। চ' আমাৰ যিহেতু সময়ো হৈ গৈছে, অহা ৰবিবাৰে পুনৰ আকৌ আমি লগ পাম, আৰু অহা ৰবিবাৰে আমাৰ হানন আলী ছাৰে টেষ্টিমনি দিব আৰু মন্তব্য আগবঢ়াব বুলি জনাইছে। অলৰেডি লোৱা হৈছে, আৰু তাৰ নেক্সট আকৌ ৰবিবাৰতো আমি আমাৰ এজন গ্ৰেট লিডাৰে নাম দিছে অলৰেডি, চানোৱাৰ হুছেইন ছাৰে, তেখেতৰ টিমৰ। হিতেশ কলিতা ছাৰ, গুৱাহাটীৰ পৰা। চ' আমাৰ নেক্সট দুটা চানডে অলৰেডি হৈ গৈছে এৰেঞ্জ, আৰু তাৰ মাজতে যদি সোনকালে মন্তব্য সমাপ্ত হয়, তেনেহ'লে আমাৰো লিডাৰ্ছে মাজতে দুই এটা মন্তব্য দিবলৈ চান্সটো পাব, যেনেকে আজি মোৰ টেষ্টিমনি অকমান মই আগবঢ়ালো, ফুকন চন্দ্ৰ ছাৰে অকমান আগবঢ়ালে। ত' তেনেকে আমাৰো মাজৰ এটা টেষ্টিমনি আমি ল'ব পাৰিম, সময় সুবিধা চাই। চ' থেংক ইউ ভেৰি মাচ সকলোকে। সকলোৱে ডিজাইন কৰক, আপোনাৰ গ্ৰুপটো ডিজাইন কৰক, আপোনাৰ টিমটো ডিজাইন কৰক। আৰু চেমিনাৰ বিলাক ডিজাইন কৰক, কল্পনা কৰক, আৰু সেই কল্পনাটো বাস্তৱত পৰিণত কৰিবলৈ চেষ্টা কৰক, আৰু ফিল্ডত যাওক, মানুহক ফিল্ডত মানে এক্সট্ৰাকৈ আমি এটমি বুলি যাব নালাগে, আমি যিটো সদায় বাহিৰত থাকো, সদায়ে বাহিৰত অহা যোৱা কৰো, গতিকে সেই সদায় অহা যোৱা কৰোতে নিজৰ বেগ এটা, এটমি বেগ এটা নিজৰ ওচৰত ৰাখিব লাগে। এটা বা দুটা টুথপেষ্ট সদায় কেৰি কৰিব লাগে, তাতকে বেছি যদি কেৰি কৰিব পাৰো ভালেই কথা। ত' আমি এটমি প্ৰডাক্ট যি আছে, এটমি ব্ৰাছ, টুথপেষ্ট, এইকেইটা মেইন হয়। যদি আমি এইকেইটা শ্বেয়াৰ কৰো, লৈ ফুৰো, চেলিং হওক বা নহওক, আমি কথাটো কওঁতে প্ৰডাক্টটো ডিচপ্লে কৰিব লাগিব, দেখুৱাব লাগিব। আৰু কথাষাৰ ক'ব, আৰু কিছুমানে কি হয় কথাটো বাতৰি শ্বেয়াৰ কৰোতে প্ৰডাক্টটো বিচাৰে। আৰু যদি বিচাৰে আমি লগে লগে দি দিব পাৰো, হয়নে? আৰু এবাৰ ইউজ কৰাৰ পিছত কিন্তু ছেকেণ্ড টাইম অৰ্ডাৰ আহিব, ডেফিনেটলি আহিব। গতিকে তেনেকুৱা হয়, মোৰো তেনেকুৱা হয়, চবেই এবাৰ লোৱাৰ পিছত আকৌ অৰ্ডাৰ দিয়ে। ত' তেনেকে ৰেগুলাৰ মাল্টিপল টাইমছ মানে তেওঁলোকে ইউজ কৰে। কিছুমানে আইডি খোলে, কিছুমানে আইডি নোখোলাকৈ প্ৰডাক্ট ইউজ কৰি থাকে। চ' মেইন টাৰ্গেট হৈছে আমাৰ প্ৰডাক্ট ইউজ কৰাব লাগে, জইন হওক বা নহওক, প্ৰডাক্ট ইউজ কৰাব লাগে। মিনচ কাষ্টমাৰ লিষ্ট বঢ়াব লাগিব, তেতিয়াহে কাষ্টমাৰ ৰেঞ্জ বাঢ়িলেহে সকলোৱে গম পাব। যেনেকে এতিয়া গলি গলিতে কলগেট চিনি পায় চবে, হয়নে?
গলি গলি সকলো দোকানতে কলগেট পোৱা যায়। ঠিক তেনেকে সকলো জেগাতে এটমিক প্ৰপাৰ্টিজ টুথপেষ্ট পোৱা যাব লাগিব, এইটো আমাৰ উদ্দেশ্য হ'ব লাগিব। এতিয়া অলৰেডি মই আমাৰ এলেকাত মই কমচে কম 5-6টা মান দোকানত কভাৰ কৰিছো অলৰেডি। সেই দোকান কেইটাই এটমিক টুথপেষ্ট ৰাখে। অমুকত মোৰ লগত প্ৰডাক্ট নাথাকিলেও মই কাষ্টমাৰক ক'ব পাৰো যে আপুনি অমুক দোকানৰ পৰা লৈ ল'বচোন, অমুক দোকানত যাবচোন, এনেকে মই পঠাই দিওঁ। মই নিজৰ এতিয়া আগতে মই নিজৰ পৰা চেল কৰিবলৈ টাৰ্গেট ৰাখো, কিন্তু এতিয়া মোৰ প্ৰডাক্টটো থাকি যাওক, লাগিলে মোৰ প্ৰডাক্টটো চেল কৰাটো ইম্পৰ্টেণ্ট নহয়, মোৰ টিমৰ প্ৰডাক্টটো চেল হ'ব লাগে, সেইটো ইম্পৰ্টেণ্ট হয়। যিবিলাক দোকানে মোৰ কাৰণে প্ৰডাক্টটো আজি ৰাখিছে, সেই দোকানত প্ৰডাক্ট চেল হ'ব লাগিব, তাক মই কাষ্টমাৰ পঠাব লাগিব, এইটো মোৰ টাৰ্গেট হৈছে। গতিকে যিবিলাকে আইডি বনোৱা নাই তেওঁলোকক মই দোকানত পঠাই দিওঁ। চ' তেনেকুৱাই যোৱাকালি মই ফিল্ডৰ পৰা ৰিটাৰ্ণ আহোতে এটা দোকানত মই এগৰাকী পুৰণা লিডাৰ্ছক দেখা পাই গলো। সেই দোকানতো প্ৰডাক্ট ৰাখে। তেওঁ মোক সুধিলে আপুনি টুথপেষ্টটো আছে নেকি আপোনাৰ লগত? মই কৈছো হয়। কাক লাগিব? কেইটা লাগে? এতিয়া আছে নেকি? মই কৈছো হয়, মই এতিয়া ডিউটিৰ পৰা আহি আছো, মোৰ লগত টুথপেষ্ট আছে। ত ডিউটি মিনচ এটমিক ডিউটি। মই বহুত জেগাত যাওঁ, গতিকে ক'ত যাওঁ মানুহে সোধে কোনফালে যোৱা, ক'ত যোৱা, মোৰ লগত এনচাৰ কবলৈ কাৰণে মোৰ মানে অকজা লাগে। মই ক'ত যাওঁ ক'ত নাযাওঁ, এতিয়া মই ক'ত যাম সেইটো মই টাৰ্গেটটো মানে ক্লিয়াৰলি ক'ব নোৱাৰো। এটা জেগাত নাযাওঁ, মই কেইবাটাও জেগাত যাওঁ। এইকাৰণে মই কি কওঁ আজিকালি ডিউটি বুলি কৈ দিওঁ। ত চবে জানে যে মই মেডিচিন কোম্পানী এটাত ডিউটি কৰো। ত মই কৈ দিওঁ যে মই ডিউটিৰ পৰা আহি আছো, ডিউটিত যাওঁ, বাছ ফিনিছ, একটা শব্দ। কাৰণ মোৰ এতিয়া কথা পাতিবলৈ টাইম নাই, কথা কলে এটা পিছত এটা ওলাই গৈ থাকে, দীঘলীয়া হৈ যায়। ত গতিকে কোনোবাই যদি এটমিক কথা পাতে, মই তাত এঘন্টাও ৰখিব পাৰো, লাগিলে দুঘন্টা ৰখিম, লাগিলে ৰাতিপুৱাৰ পৰা গধূলি হৈ যাওক, মোৰ টেনচন নাই। কিন্তু কৰ'বাত যদি এটমিক বাৰ্তা চলা নাই, এটমিক কাৰণ হোৱা নাই, কাম হোৱা নাই, তাত মই 10 মিনিটো থাকিব নোৱাৰো। মোৰ মানে একেবাৰে মোৰ নেচাৰটো চেঞ্জ হৈ গৈছে। তাত মই 10 মিনিটো দিব নোৱাৰো। মই সেইকাৰণে কোনোবাই ৰাস্তাত কথা পাতিলেও মোৰ ৰখি পিনে কথা পাতিবলৈ, উত্তৰ দিবলৈ, লেকচাৰ মাৰিবলৈ মোৰ টাইম নাই। জাষ্ট ডিউটি যাওঁ বুলি কৈ দিওঁ, মোৰ কাৰণে ইজি হৈ যায় মানে। কিন্তু হয়, এটমিক বুলি পালে মানে মই তাত গধূলি কৰি দিয়ে, একদম 24 ঘন্টাও থাকিব পাৰো। চ' এইটো মানে একেবাৰে হাড়ে মূৰে তেজে সোমাই গৈছে এটমিক। চ' থেংক ইউ এভৰি ওৱান। চ' মই তেনেকুৱাই মানে কৰো। কালি মোক সেই তেনেকে এটমিক বিচাৰিলে টুথপেষ্ট, মই কলো আৰু সেই দোকানীজনে উলিয়াই দিলে। মোৰ ভাল লাগিলে, তেওঁলোকৰ ষ্টক আছে, পাই গল তেনেকুৱা। তাৰ আকৌ কৈও ৰিমাইণ্ডাৰো দি থৈ আহিছো, আপোনাৰ ষ্টক ফিনিছ হলে মানে আগতীয়াকে অৰ্ডাৰ দিব, আৰু যদি নাথাকে মোক সম্পৰ্ক কৰিব। মোৰ লগত ষ্টক থাকে আৰু মই ডিষ্ট্ৰিবিউটাৰ প্ৰাইচতে আপোনাক দি দিম। চ' মই আৰু এটা বেনিফিট দিওঁ মোৰ লিডাৰ্ছক, ডিষ্ট্ৰিবিউটাৰ প্ৰাইজত দিওঁ মই চবকে। যিমান মোৰ লিডাৰ আছে, এক্টিভ লিডাৰ, প্ৰডাক্ট যদি নাথাকে, ষ্টক ফিনিছ হৈ যায়, একেবাৰে ডিষ্ট্ৰিবিউটাৰ প্ৰাইজত মই তেওঁলোকক দি দিওঁ। মোৰ টকা লাভটো নালাগে, মোক লাগে এটমিক প্ৰডাক্ট চেল হ'ব লাগে, মুঠতে ইউজ হ'ব লাগে, এনি হাও ইউজ হ'ব লাগে। মই কাষ্টমাৰকো ইভেন 150ত দিওঁ, কিছুমানক ক'বাত 100 ৰুপিছত দিওঁ, ক'বাত 120 দি দিওঁ, ক'বাত 130 দি দিওঁ। টুথব্ৰাছ ডাইৰেক্ট 100 ৰুপিছত দি দিওঁ। কাৰণ মই প্ৰডাক্টটো ইউজ কৰাব লাগিব, বাই হুক এণ্ড ক্ৰুক, এনি হাও ইউজ কৰাব লাগিব। ত সেইটোৱে মোৰ টাৰ্গেট। গতিকে এনি হাও মই টুথপেষ্টটো ইউজ কৰাব লাগিব, টুথব্ৰাছ মই দিব লাগিব। আৰু নেক্সট টাইমৰ পৰা তেওঁ ৰিপিট কৰিব, এইটো মোৰ গেৰাণ্টি। চ' থেংক ইউ। সকলোকে লগ পাই পুনৰ বহুত ভাল লাগিছে। আকৌ অহা ৰবিবাৰে নিশ্চয় আমি সকলো একগোট হৈ ইয়াত আহিম, আৰু ইম্প্ৰুভ হৈ আহিম, নিজৰ নিজৰ ডিজাইন কৰি টিম বিলাক। আৰু নেক্সট ৰবিবাৰ আমাৰ হান্নান আলি ছাৰক নিশ্চয় সকলোৱে শুনিম। চ' আগ্ৰহেৰে আমি বাট চাই আছো অহা ৰবিবাৰৰ বাবে। চ' থেংক ইউ। সকলোকে মই ইয়াৰে পৰা ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আমাৰ সকলোৰে গুৰু, আমাৰ টপ লিডাৰ জেচি টাইট ছাৰলৈও মই ধন্যবাদ জ্ঞাপন কৰিছো। ছাৰে চাপৰ্ট কৰাৰ কাৰণে, আৰু বহুত ভাল লাগিছে। আৰু ছাৰে যেতিয়া চেলছ মাষ্টাৰ হৈছে, আমাৰ এনেকুৱা লাগিছে যেন আমিয়ে চেলছ মাষ্টাৰ হৈ গলো। আমাৰ এনেকুৱা অনুভৱ হৈছে যে ছাৰে, জেচি টাইট ছাৰে চেলছ মাষ্টাৰ হোৱা নাই অকল, আমাৰ গোটেই অসম টিমটো চেলছ মাষ্টাৰ হৈ গৈছে, এনেকুৱা যেন লাগিছে। চ' নেক্সট আৰু মঞ্চত আৰু চেলছ মাষ্টাৰ আমি দেখা পাম অসমৰ পৰা। চ' সকলোকে তাৰে শুভেচ্ছা জনালো। সকলোৱে আগবাঢ়ক। থেংক ইউ। আৰু সকলোকে শলাগৰ শৰাই আগবঢ়াই আজি মিটিংখন ইমানতে সমাপ্ত বুলি ঘোষণা কৰিছো। ভুল ভ্ৰান্তি ক্ষমা মাৰ্জনা কৰিব। থেংক ইউ। গুড নাইট অল লিডাৰ্ছ। থেংক ইউ। গুড নাইট মেম। হয়, গুড জয় নাইট মেম, তুমি। গুড নাইট গুড ছাৰ, নাইট। ছাৰসকল। হয়, Jayatami জয় তুমি। ma'am. জয় তুমি, গুড নাইট। থেংক ইউ। গুড নাইট, জয় তুমি। Everyone, good night.
Thank you. Good night. Jayatami, Jayatami. Jayatami ma'am, Jayatami sir. Thank you. Thank you. Thank you. Good Good night, night. everyone, sir. Thank you. Good night, good সকলোৱে night. এটমি ইউজ কৰক, Right, sir. শ্বেয়াৰ Good কৰক night. আৰু নিজৰ নিজৰ গ্ৰুপটো ডিজাইন কৰক। থেংক ইউ। Thank you very much. স্পেচিয়েলি বেষ্ট উইচেছ টু মীনা ডেকা মেম, আপোনাৰ গ্ৰুপটো ডিজাইন কৰক মেম। হয়, থেংক ইউ। হয় 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 মেম। আপুনি লেফ্ট চাইড ৰাইট চাইড ডিজাইন কৰক। এতিয়া মেম আপোনাৰ পিভি বেছিকে বঢ়াব নালাগে। আপুনি 6 মাহত 3 মাহত এটা এটা সৰু সৰু বজাৰ কৰি থাকিব। বাকী আপোনাৰ যিখিনি বজাৰ থাকে আপুনি লেফ্ট ৰাইট টিম ওলাওক, লেফ্ট টিম ৰাইট টিমৰ Good night, ma'am. এজেন্ট বনাব। হয়, আপুনি ডিজাইন কৰক, Good night, নিশ্চয় ma'am. আপোনাৰ ইনকম সোনকালে আহিব। হয় 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 মেম, মই সেইটোৱে ভাবিছো এতিয়া মই নিজৰ হয় পিভি নবনাও, মই লেফ্ট চাইড ৰাইট চাইডটো